নমস্কাৰ আমি এতিয়া ক্লাছ 10ৰ সপ্তম অধ্যায় স্থানাংক জ্যামিতি এই অধ্যায়টো আলোচনা কৰিম। ইয়াত আমি প্ৰথম শিকিম স্থানাংক প্ৰণালী কি হয়, ইয়াৰ পিছত আমি শিকিম দূৰত্বৰ সূত্ৰ, ইয়াৰ পিছত আমি শিকিম বিভাজনৰ সূত্ৰ, ইয়াৰ পিছত আৰু এটা আছিলে আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ। এইটো নতুন সিলেবাস মতে এতিয়া নালাগে। আমি দুডাল সংখ্যা ৰেখা লৈছোঁ। এইটো হৈছে অনুভূমিক সংখ্যা ৰেখা। ইয়াৰ ৰাইট হেণ্ড সাইডত কি আছে, 0ৰ পৰা ৰাইট হেণ্ড সাইডত ধনাত্মক অখণ্ড সংখ্যা আছে, 0ৰ পৰা এইফালে আছে ঋণাত্মক অখণ্ড সংখ্যা লেফট হেণ্ড সাইডত। আৰু আনডাল হৈছে উলম্ব সংখ্যা ৰেখা। উলম্ব সংখ্যা ৰেখাত এইটো 0, 0ৰ পৰা ওপৰৰ ফালে কি আছে, ধনাত্মক অখণ্ড সংখ্যাবিলাক আছে আৰু তলৰ ফালে ঋণাত্মক অখণ্ড সংখ্যাবিলাক আছে। এতিয়া এইডাল সংখ্যা ৰেখা আৰু এইডাল সংখ্যা ৰেখা, দুয়োডাল সংখ্যা ৰেখাই যদি পৰস্পৰে ও বিন্দুত যদি কটাকটি কৰে, তেতিয়াহ'লে কেনেকুৱা হ'ব, এই উলম্ব সংখ্যা ৰেখাডাল আহি কেনে এইখিনিত লাগি যাব আৰু তেতিয়া কি হ'ব, দুয়োডাল সংখ্যা ৰেখাই পৰস্পৰে 90 ডিগ্ৰীত বা লম্বভাৱে 0, 0 বিন্দুত পৰস্পৰে কাটিব। আমি কি কৰিম, যিটো বিন্দুত দুয়োডাল অক্ষই কাটিব, দুয়োডাল সংখ্যা ৰেখাই যিটো বিন্দুত কাটিব সেইটোক আমি মূল বিন্দু হিচাপে ল'ম। এতিয়া আমি এই উলম্ব সংখ্যা ৰেখাডাল আনিছোঁ, ক'ত আনিছোঁ, অনুভূমিক সংখ্যা ৰেখাডালৰ ওপৰত লৈ আহিছোঁ। অনুভূমিক সংখ্যা ৰেখাডালৰ যিটো বিন্দুত 0 চিহ্নিত কৰা আছিল, সেই বিন্দুটোত উলম্ব সংখ্যা ৰেখাডালৰ 0 চিহ্নিত কৰা বিন্দুটোৱে কাটিছে। এতিয়া এডাল যিহেতুকে অনুভূমিক আছিলে আৰু এডাল উলম্ব আছিলে, গতিকে কি হ'ব, ইহঁত পৰস্পৰ লম্ব হ'ব। এতিয়া এই দুয়োডাল সংখ্যা ৰেখাকে আমি এটা কাৰ্তীয় স্থানাংক প্ৰণালীৰ অক্ষ হিচাপে ল'ম। যিডাল অনুভূমিক সংখ্যা ৰেখা হ'ব সেইডালক আমি x অক্ষ হিচাপে ল'ম। আমি নাম দিম x, x ডেছ। আৰু যিডাল উলম্ব সংখ্যা ৰেখা আছিলে সেইডালক আমি কি দিম, সংখ্যা ৰেখা ডালক আমি y এক্সিছ হিচাপে ল'ম। আমি নাম দিম y, y ডেছ। এতিয়া x এক্সিছ আৰু y এক্সিছ পৰস্পৰে যিটো বিন্দুত লম্বভাৱে কাটিছে সেই বিন্দুটোৰ আমি নাম দিম O। আমি কি পালোঁ এতিয়ালৈকে, x এক্সিছ পালোঁ, y এক্সিছ পালোঁ আৰু দুয়োডালে পৰস্পৰে কটা বিন্দুটো লম্বভাৱে কটা বিন্দুটো O পালোঁ। এতিয়া এই সমতলখনক আমি কি বুলি ক'ম, এই সমতলখনক আমি ক'ম কাৰ্তীয় সমতল। এই সমতলখনৰ নাম হ'ব কাৰ্তীয় সমতল। আৰু এইখিনিৰ পৰাই আমাৰ কি আৰম্ভ হয়, স্থানাংক জ্যামিতিৰ ধাৰণা আৰম্ভ হয়। স্থানাংক জ্যামিতিৰ ধাৰণা এইখিনিৰ পৰাই আৰম্ভ হয়। এতিয়া এই সমতলখনত থকা প্ৰতিটো বিন্দুকে আমি ক'ৰ পৰা জুখিম, প্ৰতিটো বিন্দু আমি জুখিম ক'ৰ পৰা, যিটো বিন্দুত x অক্ষ আৰু y অক্ষ দুয়ো পৰস্পৰে কাটিছিলে লম্বভাৱে, সেই বিন্দুটোৰ পৰা আমি যদি দূৰত্ব জুখিবলগীয়া হয়, ইয়াত থকা বিন্দুটোৰ দূৰত্ব এই বিন্দুটোৰ আলমত জুখিম, এই বিন্দুটোৰ ৰেফাৰেন্সত জুখিম আৰু এই বিন্দুটোক আমি কাৰ্তীয় সমতলখনৰ কি বুলি ক'ম, মূল বিন্দু বুলি ক'ম। অৰ্থাৎ O হৈছে কি, মূল বিন্দু। কাৰ মূল বিন্দু হয়, এইটো হৈছে কাৰ্তীয় সমতলখনৰ মূল বিন্দু। আৰু O কোনটো বিন্দু, O হৈছে সেইটো বিন্দু যিটো বিন্দুত x অক্ষ আৰু y অক্ষই পৰস্পৰক লম্বভাৱে কাটিছিলে। এতিয়া ইয়াৰ পিছত আমি ক্লাছ 9ত কিছু কথা শিকিছিলোঁ। x অক্ষ আৰু y অক্ষই সমতলখনক 4টা ভাগত ভাগ কৰে। এইটো ফাৰ্ষ্ট কোৱাড্ৰেন্ট হয়, এইটো ছেকেণ্ড কোৱাড্ৰেন্ট হয়, এইটো থাৰ্ড কোৱাড্ৰেন্ট হয় আৰু এইটো ফৰ্থ কোৱাড্ৰেন্ট হয়। সো প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। এতিয়া আমি কৈছিলোঁ কি, এই সমতলত থকা প্ৰত্যেকটো বিন্দুৰ লগতে একোটা স্থানাংক জড়িত হৈ থাকিব। গতিকে আমি যদি প্ৰথম চুকত বিন্দুত লওঁ তেতিয়াহ'লে ইয়াৰো এটা স্থানাংক থাকিব, এইটো চুকত ল'লেও এটা স্থানাংক থাকিব, তৃতীয় চুকত যদি এটা বিন্দু কল্পনা কৰোঁ তাৰো এটা স্থানাংক থাকিব, চতুৰ্থ চুকত যদি এটা বিন্দু কল্পনা কৰোঁ তাৰো এটা স্থানাংক থাকিব। এতিয়া এটা বিন্দুৰ স্থানাংকৰ লগত দুটা কথা জড়িত হৈ থাকে। প্ৰথম কথাটো হৈছে y অক্ষৰ পৰা দূৰত্ব, আনটো হৈছে x অক্ষৰ পৰা দূৰত্ব। যদি আমি এটা বিন্দু লওঁ, বিন্দুটোৰ x অক্ষৰ পৰা এটা দূৰত্ব থাকিব আৰু এটা দূৰত্ব থাকিব y অক্ষৰ পৰা। এতিয়া y অক্ষৰ পৰা বিন্দুটোৰ যিটো দূৰত্ব সেইটোৱে হ'ব x স্থানাংক। x স্থানাংক কোনটো হ'ব, বিন্দুটোৰ y অক্ষৰ পৰা যিটো দূৰত্ব হ'ব সেইটো হ'ব আমাৰ x স্থানাংক, বিন্দুটোৰ x অক্ষৰ পৰা যিটো দূৰত্ব হ'ব সেইটো হ'ব আমাৰ y স্থানাংক। এতিয়া আমি এটা বিন্দুৰ অৱস্থান উল্লেখ কৰিব লাগিলে বিন্দুটোৰ x অক্ষৰ পৰা কিমান দূৰত্বত আছে আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে দুয়োটাই আমি ক'ব লাগিব।
অকল এটা অক্ষৰ পৰা দূৰত্ব ক'লে বিন্দুটোৰ অৱস্থান সম্পূৰ্ণৰূপে বৰ্ণনা কৰা নহয় গতিকে আমি প্ৰথম যদি বিন্দুটোৰ এই y অক্ষৰ পৰা দূৰত্ব জুখি কেনে কিমান হয় কওঁ তেতিয়াহ'লে এইটো বিন্দু মই p যদি লওঁ প্ৰথম আমি কি কৰিম y অক্ষৰ পৰা দূৰত্ব কিমান হয় এইটো উল্লেখ কৰিম এইটোৱে হ'ব আমাৰ x স্থানাংক আৰু তাৰ পিছত x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব কিমান হয় এইটো উল্লেখ কৰিম এইটো হ'ব আমাৰ y স্থানাংক আমি লিখোতে প্ৰথম x স্থানাংক লিখিম ইয়াৰ পিছত কমা দি কেনে y স্থানাংক লিখিম ব্ৰেকেট দিম ব্ৰেকেট ক্লোজ কৰিম সো এইটো হ'ব আমাৰ p বিন্দুৰ স্থানাংক লিখাৰ আৰ্হি এতিয়া p বিন্দুৰ যদি আমি স্থানাংক উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব p বিন্দুৰ পৰা প্ৰথম y অক্ষৰ দূৰত্ব উলিয়াব লাগিব এতিয়া p বিন্দুৰ পৰা y অক্ষৰ দূৰত্ব উলিয়াব লাগিলে p বিন্দুৰ পৰা y অক্ষৰ ওপৰত আমি প্ৰথম এটা লম্ব অংকন কৰিব লাগিব এতিয়া এই লম্বটোৰ দূৰত্ব যিমান হ'ব সেইখিনি হ'ব কি p বিন্দুটোৰ x স্থানাংক এতিয়া y স্থানাংকৰ কাৰণে p বিন্দুৰ পৰা x অক্ষৰ ওপৰত লম্ব অংকন কৰিব লাগিব যদি লম্ব অংকন কৰো এনেকুৱা আমি স্কেলৰ সহায়ত অংকন কৰিম ডটেড লাইন সো p বিন্দুৰ পৰা এটো কি হৈছে x অক্ষৰ ওপৰত লম্ব হৈছে গতিকে p বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কিমান এটো কি দিব এই লম্বডালৰ দৈৰ্ঘ্য দিব কাৰণ p বিন্দুৰ পৰা যদি আমি x অক্ষৰ দূৰত্ব জুখিব লাগে আমাক যদি এডাল ফিটা দিয়ে ফিটাডাল আমি কেনেকৈ ধৰিম এইফালেও নধৰো এইফালেও নধৰো যেটো বিন্দুত ধৰিলে সকলোতকৈ কম হ'ব দৈৰ্ঘ্য দূৰত্ব সেইটো বিন্দুতে আমি ধৰিম আৰু আমি জানো ন্যূনতম দূৰত্ব হলে কি হয় এই লম্ব দূৰত্ব হয় গতিকে p বিন্দুৰ পৰা আমি x অক্ষৰ ওপৰত কি অংকন কৰিম লম্ব অংকন কৰিম এটা আমি লম্ব অংকন কৰিছো গতিকে এই লম্বডালৰ যেটো ডটেড লাইন p বিন্দুৰ পৰা আমি টানিছো ইয়াৰ দূৰত্বই আমাক কি দিব x অক্ষৰ পৰা p বিন্দুটোৰ দূৰত্ব দিব আৰু এই দূৰত্বখিনিয়ে হ'ব আমাৰ y স্থানাংক আৰু p বিন্দুৰ পৰা y অক্ষৰ দূৰত্ব যেটো আছিল হেইটোৱে হ'ব আমাৰ x স্থানাংক এতিয়া আমি যদি চাও এইটো 90 ডিগ্ৰী আছিল আৰু এইটো কি আছে উলম্বভাৱে আছে এইটো ডটেড লাইন কি আছে অনুভূমিকভাৱে আছে গতিকে এইটো কি হ'ব এইটো হয়তো এটা আয়তক্ষেত্ৰ হ'ব নহয়তো বৰ্গক্ষেত্ৰ হ'ব যদি এইখিনি যিমান হয় এইফালে একে সমানত যদি কাটে তেতিয়া হলে বৰ্গক্ষেত্ৰ হ'ব যদি বেলেগ বেলেগ হয় তেতিয়া হলে আয়তক্ষেত্ৰ হ'ব যদি আয়তক্ষেত্ৰ হয় তেতিয়া হলে কি হয় অপোজিট সাইড বিলাক ইকুৱেল হয় যদি বৰ্গক্ষেত্ৰ হয় তেতিয়া কি হয় গোটেই চাৰিটা সাইড ইকুৱেল হয় আমি যদি এইটো আয়তক্ষেত্ৰ হিচাপে কল্পনা কৰি লওঁ তেতিয়া হলে এইখিনি যিমান হ'ব ইয়াৰ লগত এই সাইডটো একে সমান হ'ব যেহেতুকে সমান হ'ব এইখিনি কিমান 0 1 2 3 4 গতিকে x স্থানাংক আমি কিমান পাম 4 পাম ইয়াৰ পিছত p বিন্দুৰ y স্থানাংকৰ কাৰণে এইখিনি দূৰত্বই আমাক কি দিব y স্থানাংক দিব এতিয়া এইখিনি যিমান হয় এইফালে এইখিনিও একে সমান হ'ব যেহেতুকে এইটো কি হয় আয়তক্ষেত্ৰ হ'ব নতুবা বৰ্গক্ষেত্ৰ হ'ব আমাৰ ইয়াত বৰ্গক্ষেত্ৰ হৈছে তো এইখিনি কিমান হয় এইখিনি 4 হয় এইখিনি যেহেতুকে 4 হয় y স্থানাংক কিমান হ'ব 4 হ'ব এতিয়া যদি আমি p বিন্দুৰ স্থানাংক উল্লেখ কৰিবলৈ দিয়ে আমি x y নিলিখো আমি p বিন্দুৰ x স্থানাংক লিখিম 4 আৰু y স্থানাংক লিখিম 4 এইখিনিলৈকে হৈ গ'ল আমাৰ এটা বিন্দুৰ স্থানাংক এতিয়া মই দ্বিতীয় চকত এটা বিন্দু লৈছো এইটো বিন্দু নাম দিলো q সো আমি q বিন্দুৰ স্থানাংক ওলাব লাগে q বিন্দুৰ স্থানাংক ওলাবলৈ q বিন্দুৰ পৰা x অক্ষৰ ওপৰত আমি লম্ব অংকন কৰিম লম্বটো ক'ত কাটিছে x অক্ষক -3 বিন্দুটোত কাটিছে গতিকে q বিন্দুৰ x স্থানাংক হ'ব -3 এতিয়া q বিন্দুৰ পৰা আমি y অক্ষৰ ওপৰত লম্ব অংকন কৰিম লম্ব অংকন কৰিলে ই y অক্ষক ক'ত কাটিব ওপৰৰ ফালে কাটিব এটো কিমান পইণ্ট আছে 1 আছে গতিকে y স্থানাংক কিমান হ'ব q বিন্দুৰ y স্থানাংক হ'ব 1 যদি আমি চাও কি হৈছে x স্থানাংক ঋণাত্মক হৈছে y স্থানাংক ধনাত্মক হৈছে এতিয়া এইটো চকত থকা সকলো বিলাক বিন্দুৰে স্থানাংক কি আহিব হ'ব x স্থানাংক ঋণাত্মক হ'ব আৰু y স্থানাংক ধনাত্মক হ'ব তৃতীয় চকত যদি এটা বিন্দু লও মই এই বিন্দুটো লৈ লৈছো এই বিন্দুটোৰ x স্থানাংক ওলাবলৈ আমি বিন্দুটোৰ পৰা x অক্ষৰ ওপৰত লম্ব আঁকিব লাগিব x অক্ষৰ ওপৰত লম্ব আঁকিলে ই কি দিব ইয়াৰ পৰা আমি কি পাম y অক্ষৰ পৰা দূৰত্ব পাম এইখিনি আমাৰ y অক্ষৰ পৰা দূৰত্ব হ'ব গতিকে লম্ব অংকন কৰোতে কি হত কাটিছে -2 বিন্দুত -2 পইণ্টত x অক্ষ কাটিছে গতিকে এটো যদি r নাম দিলো তেতিয়া হলে r বিন্দুটোৰ x স্থানাংক কিমান হ'ব -2 হ'ব কিয়নো ইয়াৰ y অক্ষৰ পৰা দূৰত্ব এইখিনিৰ লগত কোনখিনি সমান এইখিনি সমান হয় যেহেতুকে x অক্ষত -2 কাটিছে আমি x স্থানাংক পাই গলো -2 এতিয়া ইয়াৰ পিছত আমি r বিন্দুৰ y স্থানাংক ওলাব লাগে y স্থানাংক ওলোৱাৰ কাৰণে y অক্ষৰ ওপৰত আমি লম্ব অংকন কৰিব লাগিব লম্ব অংকন কৰিলে আমি দেখিছো এইটো -4 বিন্দুত কাটিছে গতিকে y স্থানাংক কিমান হ'ব -4 হ'ব গতিকে এইটো কি আছিল তৃতীয় চকত আছিল ইয়াৰ আৰ্হি কেনেকুৱা হ'ল x স্থানাংক - y স্থানাংক - চতুৰ্থ চকত এটা বিন্দু লৈ লৈছো এইটো মই
S নাম দি লৈছো এতিয়া এই S বিন্দুটোৰ স্থানাঙ্ক কেনেকুৱা হয় যদি ওলাব লাগে আমি প্ৰথম x অক্ষৰ ওপৰত লম্ব অঙ্কন কৰিম x অক্ষৰ ওপৰত S বিন্দুৰ পৰা লম্ব অঙ্কন কৰিলে কোট কাটিছে 5 ত কাটিছে গতিকে x স্থানাঙ্ক আমি পাই গলো 5 ইয়াৰ পিছত আমি S বিন্দুৰ পৰা y অক্ষৰ ওপৰত লম্ব অঙ্কন কৰিছো লম্ব অঙ্কন কৰিলে আমি পাই আছো y অক্ষক কোট কাটিছে এইটো বিন্দুত কাটিছে এইটো আছিল -2 গতিকে ইয়াৰ y স্থানাঙ্ক কিমান হ'ব -2 হ'ব এতিয়া চতুৰ্থ চকৰ সকলোবিলাক বিন্দুৰ কাৰণে স্থানাঙ্কৰ আহি এনেকুৱা হ'ব x স্থানাঙ্ক ধনাত্মক আৰু y স্থানাঙ্ক ঋণাত্মক এতিয়া এইখিনিলৈকে আমি ক্লাস 9 ত কিছু পৰিমাণে শিকিছো ক্লাস 10 ত আমি শিকিব লাগে দূৰত্বৰ সূত্ৰ অৰ্থাৎ ধৰি লোৱা যাওক ইয়াত এটা বিন্দু দিয়া থাকিলে আৰু ইয়াত এটা বিন্দু দিয়া থাকিলে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হয় এইটো আমি উলিয়াবলৈ শিকিব লাগে এতিয়া আমি দুটা বিন্দুৰ মাজৰ দূৰত্বৰ বিষয়ে আলোচনা কৰিম প্ৰথম আমি লৈছো মূল বিন্দু আৰু এটা প্ৰদত্ত বিন্দুৰ মাজৰ দূৰত্ব আমি প্ৰথম কনসেপ্ট বুজি লোৱাৰ কাৰণে উদাহৰণ এটা লৈ লৈছো আমি এইটো কাৰ্টেসীয় সমতলৰ প্ৰথম চকত এটা বিন্দু লৈ লৈছো এইটো p ইয়াৰ স্থানাঙ্ক আমি লৈ লৈছো 36 x স্থানাঙ্ক আৰু y স্থানাঙ্ক হ'ব 15 সো এই বিন্দুটো লৈছো এতিয়া মূল বিন্দুৰ পৰা এই p বিন্দুৰ দূৰত্ব কিমান হয় এইটো আমি উলাব লাগে আমি চাও কেনেকৈ উলাব পাৰি আমি প্ৰথম মূল বিন্দু ওৰ লগত p বিন্দু সংযোগ কৰিম সংযোগ কৰিলে আমি এটা ৰেখা পাম এই ৰেখাডালে কি কৰিছে মূল বিন্দুৰ পৰা p বিন্দুলৈকে সংযোগ কৰিছে এই ৰেখাডালৰ যিটো দূৰত্ব হয় বা যিটো দৈৰ্ঘ্য হয় এইটোৱে কি হয় মূল বিন্দুৰ পৰা p বিন্দুৰ দূৰত্ব এতিয়া আমি যদি এইটো লিখিব লাগে তেতিয়াহলে আমি এনেকৈ লিখিব পাৰো মূল বিন্দুৰ পৰা p 36 15 বিন্দুৰ দূৰত্ব এইটো আহিব আমাৰ OP এইটো ৰেখাখণ্ডটোৱে হ'ব মূল বিন্দুৰ পৰা p বিন্দুৰ দূৰত্ব এতিয়া আমি যদি চাও p বিন্দুৰ লগত কি হৈ আছে এটা x স্থানাঙ্ক জড়িত হৈ আছে আন এটা y স্থানাঙ্ক জড়িত হৈ আছে সকলো বিন্দুৰ লগতে দুটা স্থানাঙ্ক থাকে সো এটা হৈছে x স্থানাঙ্ক আৰু আনটো হৈছে y স্থানাঙ্ক p বিন্দুৰ পৰা আমি x অক্ষৰ ওপৰত যদি এতিয়া লম্ব অঙ্কন কৰো লম্ব অঙ্কন কৰিলে আমি কি পাম ইয়াৰ x স্থানাঙ্কৰ পৰা x অক্ষৰ দিশত দূৰত্ব পাম আৰু y স্থানাঙ্কৰ পৰা কি পাম x অক্ষৰ পৰা দূৰত্ব পাম অৰ্থাৎ p বিন্দুৰ পৰা আমি লম্ব অঙ্কন কৰিছো x অক্ষৰ ওপৰত এই লম্বডালে x অক্ষক কোট কাটিছে 36 ত কাটিছে গতিকে এইখিনি হৈ যাব আমাৰ কি x স্থানাঙ্ক ইয়াত কিমান আছিল x স্থানাঙ্ক 36 আছিল আৰু p বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কিমান হয় p বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব এইখিনি হয় এতিয়া আমি জানো কি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা x অক্ষলৈকে যেটো দূৰত্ব হয় এইটো হয় y স্থানাঙ্ক ইয়াত y স্থানাঙ্ক কিমান দিয়া আছে 15 দিয়া আছে গতিকে এইখিনি কিমান হ'ব এইখিনি হ'ব 15 একক গতিকে আমি পাই গলো এফালে কিমান একক হৈ গল এইখিনি আমাৰ হৈ আছে 36 একক আৰু এফালে হৈ আছে আমাৰ 15 একক এতিয়া আমি যদি চাও এইটো কি হৈছে এইটো এটা সমকোণী ত্ৰিভুজ হৈছে কাৰণ এইটো কি উল্লম্বভাৱে পৰিছে x অক্ষৰ ওপৰত কাৰণ p বিন্দুৰ পৰা আমি কি আঁকিছিলো লম্ব অঙ্কন কৰিছিলো লম্বৰ দাঁতিৰ কোণটো 90 ডিগ্ৰী গতিকে এইটো কি হৈ গল এটা সমকোণী ত্ৰিভুজ হৈ গল এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইছিলো পাইথাগোৰাছৰ উপপাদ্যটো কেনেকুৱা আছিল পাইথাগোৰাছ উপপাদ্য মতে আমাৰ কি আছিল অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় পাইথাগোৰাছ উপপাদ্য কি আছিল অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ এতিয়া এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি যদি এইটো নাম দি লও PN x অক্ষৰ ওপৰত লম্ব তেতিয়াহলে সমকোণী ত্ৰিভুজটো হ'ব PNO এতিয়া ত্ৰিভুজটো হ'ব PNO এইটো ত্ৰিভুজৰ ক্ষেত্ৰত তেতিয়াহলে অতিভুজ কোনটো হ'ব OP হ'ব অতিভুজ গতিকে এইটো আমি লিখিম OP স্কয়াৰ ইকুৱেল টু ভূমি কি হৈ আছে ভূমি ইয়াত হৈ আছে O মূল বিন্দু O ৰ পৰা n লৈকে আছিল সো ON হৈ আছে ভূমি গতিকে ON স্কয়াৰ প্লাস উন্নতি কিমান হৈ আছে উন্নতি হৈ আছে PN গতিকে PN স্কয়াৰ এতিয়া এইফালৰ পৰা যদি আমি OP লিখো অকল স্কয়াৰটো আঁতৰাই দিও এইফালে স্কয়াৰ ৰুট দিব লাগিব ON স্কয়াৰ প্লাস PN
স্কয়াৰ এতিয়া আমি জানো কি ON ইকুৱেল টু কিমান আছে ইয়াত ON ইকুৱেল টু আছে 36 একক গতিকে আমি ইয়াত লিখিম 36 স্কয়াৰ প্লাস PN ইয়াত কিমান পাইছিলো আমি 15 একক পাইছিলো গতিকে আমি ইয়াত লিখিম 15 স্কয়াৰ এতিয়া যদি আমি চাও 36 কি আছিল p বিন্দুৰ x স্থানাংক আছিল আৰু 15 কি আছিল p বিন্দুৰ y স্থানাংক আছিল এইখিনিৰ পৰা আমি কি মূল বিন্দুৰ পৰা কোনো এটা প্ৰদত্ত বিন্দুৰ দূৰত্বৰ সূত্ৰৰ ধাৰণাটো কৰিব পাৰো যদি এটা বিন্দুৰ স্থানাংক x y দিয়া থাকে তেতিয়ালে মূল বিন্দুৰ পৰা ইয়াৰ দূৰত্ব কিমান হ'ব দূৰত্ব সমান হ'ব √x স্কয়াৰ প্লাস y স্কয়াৰ এতিয়া আমি ধৰি লৈছো আমাক এটা বিন্দু ইয়াত দিয়া আছে p x y তেতিয়া হলে আমি কি কৰিব লাগিব মূল বিন্দুৰ পৰা p সংযোগ কৰিব লাগিব সংযোগ কৰিলে আমি এনেকুৱা পাম এটো হৈ যাব OP সংযোগী ৰেখাখণ্ড মূল বিন্দুৰ পৰা p বিন্দু সংযোগী ৰেখাখণ্ড এতিয়া ইয়াৰ পৰা যদি আমি x অক্ষৰ ওপৰত লম্ব অঙ্কন কৰি দিও লম্ব অঙ্কন কৰিলে এইখিনি আমাৰ হ'ব y কাৰণ কি p বিন্দুৰ পৰা x অক্ষৰ দূৰত্বটো আছিল y স্থানাংক যেহেতুকে ইয়াত y দিয়া আছে গতিকে y স্থানাংক y আছিল আৰু মূল বিন্দুৰ পৰা এইটো বিন্দুলৈকে এইখিনি আমাৰ হৈ যাব x এতিয়া এইটো যেহেতুকে সমকোণী ত্ৰিভুজ হয় এই পাইথাগোৰাছ উপপাদ্যটো প্ৰয়োগ কৰিলে মই ৰেড কালাৰ দি লিখিছো পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰিলে ত্ৰিভুজটো এতিয়া এইটো m বিন্দু আমি লৈ লব পাৰো ত্ৰিভুজটোৰ নাম হ'ব কি PMO এই ত্রিভুজটোত যদি আমি পাইথাগোরাস উপপাদ্য প্রয়োগ কৰো তেতিয়ালে আমি পাই আছো OP স্কয়ার ইকুয়াল টু OM স্কয়ার প্লাস PM স্কয়ার এতিয়া এইফালৰ স্কয়াৰটো যদি আমি আঁতৰাই দিলে এইফালে স্কয়াৰ ৰুট দিব লাগিব গতিকে স্কয়াৰ ৰুট OM ইকুয়াল টু কিমান হৈ আছে এতিয়া x স্থানাংকৰ সমান গতিকে ইয়াত x আছিল x স্কয়াৰ হ'ব প্লাস PM আছিল y স্থানাংক ইয়াত আছিল y গতিকে ইয়াত কিমান হ'ব y স্কয়াৰ হ'ব এই সূত্ৰটোকে আমি কি বুলি কওঁ মূল বিন্দুৰ পৰা কোনো এটা প্ৰদত্ত বিন্দুৰ দূৰত্বৰ সূত্ৰ বুলি কওঁ এতিয়া আমি 36 স্কয়াৰ প্লাস 15 স্কয়াৰ এইটো যদি ক্যালকুলেট কৰো তেতিয়া হলে আমি কি পাম আমাৰ দিয়া থকা বিন্দু যেটো আছিল P36 15 এই বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব পাম 36 স্কয়াৰ ইকুৱেল টু হৈ আছে আমাৰ 1296 আৰু এটো 15 স্কয়াৰ হৈ আছে আমাৰ 225 যদি আমি দুটা প্লাস কৰি দিলে আমাৰ কিমান আহি আছে এটা হৈ আছে আমাৰ 1296 আৰু 225 এই দুইটা যদি আমি প্লাস কৰি দিলে আমি 1521 পাম আৰু যদি আমি ইয়াৰ স্কয়াৰ ৰুট লৈ লও তেতিয়া হলে আমাৰ आंसर আহি আছে 39 সো এইটো ক্যালকুলেট কৰিলে আমি ফাইনালি आंसर পাই যাম এইটো ইকুৱেল টু ওলাব আমাৰ 39 গতিকে আমি কি পালো মূল বিন্দুৰ পৰা p বিন্দুৰ দূৰত্ব আমি কিমান পালো 39 একক হ'ব ইয়াত আমি লিখি দিব পাৰো 39 একক এতিয়া আমি যদি আমাক কোনো এটা বিন্দুৰ স্থানাংক দিয়া থাকে বাৰে বাৰে আমি এনেকুৱাকে ছবি আঁকি না থাকো আমি কি গম পালো এটো ৰেড কালাৰ দি কৰা যেটো ট্ৰায়াঙ্গল আঁকিছিলো এইটোৰ পৰা আমি কি বুজি পালো যদি এটা বিন্দুৰ স্থানাংক pxy হয় তেতিয়া হলে মূল বিন্দুৰ পৰা ইয়াৰ দূৰত্ব কিমান হ'ব √x স্কয়াৰ প্লাস y স্কয়াৰ এইটো আমি সূত্ৰ হিচাপে ব্যৱহাৰ কৰিম আৰু আমাক দিয়া থকা যিকোনো বিন্দুৰ মূল বিন্দুৰ পৰা দূৰত্ব আমি নিৰূপণ কৰিম এতিয়া আমি প্ৰদত্ত দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰূপণ কৰিব লাগে প্ৰদত্ত দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰূপণ কৰাৰ কাৰণে আমি এটা স্থানাংক প্ৰণালী লৈছো ইয়াত x অক্ষ আৰু y অক্ষই পৰস্পৰে O00 বিন্দুত কাটিছে এটো মূল বিন্দুৰ স্থানাংক O00 হ'ব এতিয়া ইয়াৰ প্ৰথম চকত আমি এটা বিন্দু লৈছো P ইয়াৰ স্থানাংক লৈ লও x1 y1 এতিয়া p বিন্দুৰ স্থানাংকৰ পৰা আমি এটা কথা জানো যদি p বিন্দুৰ পৰা x অক্ষৰ ওপৰত আমি লম্ব অঙ্কন কৰি দিও তেতিয়া হলে এই লম্বডালৰ দৈৰ্ঘ্য যেটো হ'ব এইটো হ'ব y স্থানাংক আৰু লম্বডালে x অক্ষক যেটো বিন্দুত কাটিব সেইটো বিন্দুলৈকে মূল বিন্দুৰ পৰা যেটো দূৰত্ব হ'ব এইটো হ'ব x স্থানাংক অৰ্থাৎ ইয়াৰ পৰা p বিন্দুৰ পৰা যদি আমি একডাল লম্ব অঙ্কন কৰো এডাল তেতিয়া হলে আমি এনেকুৱা পাম লম্ব অঙ্কন কৰিলো এই লম্বডালৰ যেটো দৈৰ্ঘ্য হ'ব এইটোৱে হল কি p ৰ পৰা x অক্ষৰ দূৰত্ব আমি জানো এইখিনি কিমান হ'ব তেতিয়া হলে y স্থানাংক হ'ব ইয়াত আমাৰ y স্থানাংক কিমান দিয়া আছিল y1 দিয়া আছিল আৰু মূল বিন্দু o ৰ পৰা এই বিন্দুটোলৈকে যিখিনি দূৰত্ব হ'ব এইখিনি আমাক কিমান হ'ব x স্থানাংক হ'ব x স্থানাংক আমাক দিয়া আছে x1 গতিকে এইখিনি হৈ আছে আমাৰ x1 এইখিনি দূৰত্ব হ'ব x1 আমি বিন্দুটোৰ এটা নাম দি লব পাৰো
এইটো m বিন্দুৰ নাম দিব পাৰো এতিয়া p বিন্দু আমি লৈছিলো x1 y1 আছিল ইয়াৰ স্থানাঙ্ক ইয়াৰ পৰা আমি কি পালো লম্ব অঙ্কন কৰি পালো pm হৈছে y স্থানাঙ্ক y1 আৰু om হ'ব x স্থানাঙ্ক x1 এইটো আছিল মূল বিন্দু o 0 0 এতিয়া আন এটা বিন্দু মই লৈ লৈছো ইয়াত লৈছো q x to y to আমি লব পাৰো সো q x to y to ললে এইখিনিত লৈছো q x to y2 এতিয়া একে ধৰণে q বিন্দুৰ পৰাও যদি আমি x অক্ষৰ ওপৰত লম্ব টানি লও তেতিয়া হলে ইয়াৰ কি পাম x স্থানাঙ্কৰ কাৰণে এটা দূৰত্ব y স্থানাঙ্কৰ কাৰণে এটা দূৰত্ব আমি পাম q বিন্দুৰ পৰা আমি x অক্ষৰ ওপৰত লম্ব অঙ্কন কৰিছো লম্ব অঙ্কন কৰোতে এনেকুৱা হল এটো নাম এটা দি লৈছো এটো n নাম দিলো এতিয়া qn হৈছে x অক্ষৰ ওপৰত লম্ব গতিকে q বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কিমান হ'ব দূৰত্ব হ'ব qn এইখিনিক আমি কিহেৰে হুচাও q বিন্দুৰ y স্থানাঙ্কৰে হুচাও q বিন্দুৰ y স্থানাঙ্ক ইয়াত দিয়া আছিল y2 গতিকে এইখিনিলৈকে হৈ গল আমাৰ y2 কি বল qn ইকুৱেল টু হৈ গল y2 আৰু মূল বিন্দুৰ পৰা n বিন্দুলৈকে যেটো দূৰত্ব হ'ব এইটো হ'ব q বিন্দুৰ x স্থানাঙ্ক ইয়াত কিমান আছিল x স্থানাঙ্ক আছিল x2 গতিকে এইখিনি হৈ যাব আমাৰ x2 এতিয়া আমি p আৰু q ৰ মাজৰ দূৰত্ব নিৰূপণ কৰিব লাগে কাৰ আলমত নিৰূপণ কৰিব লাগে p বিন্দুৰ স্থানাঙ্ক আৰু q বিন্দুৰ স্থানাঙ্কৰ আলমত নিৰূপণ কৰিব লাগে সো p আৰু q ৰ মাজৰ দূৰত্ব কিমান হ'ব p আৰু q দুয়োটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব p q সংযোগী ৰেখাখণ্ডডাল আমি ৰেখাখণ্ডডাল সংযোগ কৰি লও এইটো হ'ব p আৰু q বিন্দুৰ মাজৰ দূৰত্ব এতিয়া আমি কি পালো p বিন্দুৰ পৰা লম্ব আকি কেনে x1 আৰু y1 কি হয় আমি বুজিলো q বিন্দুৰ পৰা লম্ব অঙ্কন কৰি কেনে x2 আৰু y2 কি হয় ইয়াৰ জ্যামিতিক বিশ্লেষণ আমি দি ললো এতিয়া p বিন্দুৰ পৰা যদি qn ৰ ওপৰত আমি লম্ব অঙ্কন কৰো এনেকে লম্ব অঙ্কন কৰিলে আমি এটা সমকোণী ত্ৰিভুজ পাম এইটো কিমান ডিগ্ৰী হ'ব এইটো হ'ব আমাৰ 90 ডিগ্ৰী ওপৰৰ ফালে এইটো কি হ'ব ওপৰৰ ফালে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব আৰু তলৰ ফালে এটা আয়তক্ষেত্ৰ হ'ব এইটো মই যদি ৰোমান নাম দিলো এইটো 1 দিলো এইটো 2 দিলো এতিয়া হলে ইয়াত আমি দুটা শেপ পাইছো ইয়াৰ প্ৰথম ভাগটো হ'ব সমকোণী ত্ৰিভুজ আৰু দ্বিতীয় ভাগটো হ'ব এটা আয়তক্ষেত্ৰৰ ধৰ্ম কি আছিল আয়তক্ষেত্ৰৰ ধৰ্ম আছিল পৰস্পৰ বিপৰীত বাহুবিলাক সমান হয় গতিকে যদি আমি ইয়াত এটা নাম দিও t দিলো সো এইটো pt লম্ব qn হৈ গল এতিয়া আয়তৰ ধৰ্মৰ পৰা আমি কি পাম pt = mn এইটো আছিল পৰস্পৰ বিপৰীত বাহু ইহত দুইটা সমান হ'ব আৰু নেক্সট পাম tn = pm এই দুইটাও কি হয় পৰস্পৰ বিপৰীত বাহু হয় ইয়াৰ পিছত আমি যদি ওপৰৰ চিত্ৰটো লও এইটো সমকোণী ত্ৰিভুজ আছিল সমকোণী ত্ৰিভুজটোৰ পৰা আমি কি পাম pq স্কয়াৰ = আমি পাই আছো pt স্কয়াৰ প্লাস এফালে উন্নতি আছে tq বা qt স্কয়াৰ পাইথাগোৰাছ উপপাদ্যটো আছিল অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ সো ptq ত্ৰিভুজটোত pq হৈছে অতিভুজ আৰু ভূমি হৈছে pt আৰু উন্নতি হৈছে tq বা qt গতিকে পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰিলে সমকোণী ত্ৰিভুজটোত এইটো আমি পাই আছো এতিয়া আমি যদি pt স্কয়াৰ ওলাব লাগে তেতিয়া হলে আমি প্ৰথম জানিব লাগিব pt কিমান হয় আমি জানো pt = কিমান লিখিলো pt = mn হয় এতিয়া mn = কিমান হয় x অক্ষত থকা বিন্দু কেইটা আছিল ইয়াত আছিল o এইটো m এইটো m mn = আমাৰ হৈ আছে o বিন্দুৰ পৰা n লৈকে দূৰত্ব on ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব o বিন্দুৰ পৰা m লৈকে দূৰত্ব আমাক এইখিনি দূৰত্ব লাগে প্ৰথম আমি o বিন্দুৰ পৰা n লৈকে গোটেইখিনি দূৰত্ব লৈ কেনে আমি প্ৰথম ভাগটো কাটি পেলাব লাগিব অৰ্থাৎ o ৰ পৰা n লৈকে দূৰত্বখিনি কাটি পেলাব লাগিব কাটি পেলালে মাইনাস কৰিব লাগিব কিমান o m এতিয়া আমি জানো কি on হৈছে q বিন্দুৰ x স্থানাঙ্ক x2 আমি ইয়াত লিখি লৈছো গতিকে এটো হ'ব x2 আৰু om হ'ব x1 গতিকে x2 -
x1 গতিকে আমি pt স্কয়ার ইকুয়াল টু কিমান লিখিব পাৰো x2 মাইনাস x1 হোল স্কয়ার লিখিব পাৰো এতিয়া নেক্সট আমি qt কিমান হয় কি এইটো চাব লাগে এইটো আছিল qt ৰ কাৰণে আমি কেনেকুৱা কৰিব পাৰো qt ইকুয়াল টু q ৰ পৰা n লৈকে গোটেইখিনি দৈৰ্ঘ্য আমি লৈ লও q ৰ পৰা n লৈকে গোটেইখিনি দৈৰ্ঘ্য আমি লৈ লও ইয়াৰ পৰা আমি tn অংশটো কাটি পেলালে আমি মাইনাস কৰিব লাগিব tn যদি কাটি পেলাও তেতিয়া হলে কোনখিনি থাকিব অকল এখিনি থাকিব qt থাকিব কি কলো q ৰ পৰা n লৈকে গোটেইখিনি দৈৰ্ঘ্য লৈ কেনে ইয়াৰ পৰা যদি tn অংশটো কাটি পেলাও তেতিয়া হলে কি থাকিব qt অকল এই অংশটো থাকিব গতিকে qt ইকুৱেল টু আমি কি পাই আছো qn - tn এতিয়া qn ইকুৱেল টু কিমান হয় qn ইকুৱেল টু হৈছে q বিন্দুৰ y স্থানাঙ্ক কিমান আছিল y2 আছিল গতিকে এইটো হৈ আছে y2 মাইনাস tn ইকুৱেল টু কি হয় তলৰ এইটো কি আছিল আয়তক্ষেত্ৰ আছিল গতিকে tn ইকুৱেল টু আমি পাইছিলো pm সো আমি লিখিব পাৰো ইয়াত pm কাৰণ কি tn আৰু pm হৈছে এটা আয়তক্ষেত্ৰৰ পৰস্পৰ বিপৰীত বাহু গতিকে ইয়াৰ নেক্সট স্টেপত আমি পাম y2 মাইনাস pm ইকুৱেল টু কিমান হয় pm ইকুৱেল টু হয় p বিন্দুৰ y স্থানাঙ্ক অৰ্থাৎ p বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে এটো কোনে নিৰ্দেশ কৰে pm এ নিৰ্দেশ কৰে গতিকে pm ইকুৱেল টু কিমান হ'ব ইয়াত যেহেতুকে y স্থানাঙ্ক y1 আছিল হ'ব y1 গতিকে আমি কিমান পালো qt ইকুৱেল টু পালো y2 মাইনাস y1 এতিয়া ইয়াত qt স্কয়াৰ আছিল গতিকে আমি লিখিম y2 মাইনাস y1 হোল স্কয়াৰ এখিনলৈকে হৈ গলে আমি মাত্ৰ কি কৰিব লাগে বৰ্গমূল লব লাগে দুয়োফালে এটো pq স্কয়াৰ ইকুৱেল টু এইটো হৈ আছে সো দুয়োফালে যদি আমি বৰ্গমূল লৈ লও এনেকুৱা হ'ব pq স্কয়াৰ বৰ্গমূল লৈছো ওপৰত এইফালে আমি বৰ্গমূল লব লাগিব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া স্কয়াৰ আৰু ৰুট দুয়োটা যদি উঠি যায় ইয়াত অকল pq থাকিব pq ইকুৱেল টু গতিকে আমি পাই আছো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এই ফৰ্মুলাটোক আমি কি বুলি কও দুটা প্ৰদত্ত বিন্দুৰ মাজৰ দূৰত্ব নিৰূপণ কৰাৰ কাৰণে দূৰত্বৰ সূত্ৰ বুলি কও গতিকে এইটো আমি মনত ৰাখিব লাগিব দুটা প্ৰদত্ত বিন্দু px1 y1 আৰু px2 y2 ৰ মাজৰ দূৰত্ব pq ইকুৱেল টু x2 - x1 হোল স্কয়াৰ √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ গতিকে এইটো কি বুলি লিখিব পাৰো দুটা প্ৰদত্ত বিন্দু px1 y1 আৰু qx2 y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো হ'ব pq আৰু pq কিমান হয় আমি এই ফৰ্মুলাটোত পাইছো pq ইকুৱেল টু পাইছো √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া এইখিনিতে এটা কথা মনত ৰাখিব লাগে এইটো x2 - x1 হোল স্কয়াৰ নকৰি কেনে যদি আমি এনেকুৱা কৰো x1 - x2 হোল স্কয়াৰ কৰো আৰু এইটো y2 - y1 হোল স্কয়াৰ নকৰি কেনে যদি আমি y1 - y2 হোল স্কয়াৰ কৰো y2 - y1 হোল স্কয়াৰ হলনি এইটো হোল স্কয়াৰ কৰো ইয়াৰ যদি স্কয়াৰ ৰুট লও তেতিয়া হলে যেটো ৰিজাল্ট আহিব এটো কাৰেক্ট হ'ব সেম ৰিজাল্ট আহিব কাৰণ কি এইটো যদি আমি x2 - x1 ৰ হলনি x1 - x2 লিখো এটো -1 কমন লোৱা যেন হয় তেতিয়া হলে কি হয় স্কয়াৰ কৰিলে -1 ৰ স্কয়াৰ কৰিলে +1 হয় গতিকে ফাইনাল ৰিজাল্টৰ ওপৰত একো ইফেক্ট নপৰে গতিকে এটো x2 - x1 নকৰি x1 - x2 কৰিব পাৰো y2 - y1 নকৰি কেনে y1 - y2 কৰিব পাৰো ইয়াৰ পৰা আমাৰ জানিবলগীয়া কথা কি থাকিলে যদি আমাক পৰীক্ষা দুটা বিন্দু দিলে এটা p বিন্দু দিলে কিবা স্থানাঙ্ক দিয়া থাকিলে আৰু q এটা বিন্দু দিলে q বিন্দুৰ কিবা এটা স্থানাঙ্ক দিয়া থাকিলে আমি pq দূৰত্ব কিমান হ'ব নিৰূপণ কৰোতে কোনটো বিন্দুক x1 y1 হিচাপে লম কোনটো স্থানাঙ্ক আৰু কোনটো স্থানাঙ্ক x2 y2 হিচাপে লম ইয়াৰ ওপৰত ফাইনাল ৰিজাল্টটো ডিপেন্ড নকৰে গতিকে দুটা প্ৰদত্ত বিন্দু দিয়া থাকিলে তাৰে যিকোনো এটা বিন্দুৰ স্থানাঙ্কক আমি x1 y1 হিচাপে লৈ বাকি বিন্দুটোৰ স্থানাঙ্কক x2 y2 হিচাপে লব পাৰো এইখিনি যদি আমাৰ গোটেইখিনি হৈ গৈছে আমি কি কৰিব পাৰিম এতিয়া এক্সাৰসাইজ 7.1 কৰিব পাৰিম এতিয়া আমি এক্সাৰসাইজ 7.1 লৈছো 7.1 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে তলৰ প্ৰতিটোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা ইয়াৰে ফাৰ্স্ট 1 ত দিছে আমাক বিন্দু দুটা 2 3 আৰু এটা দিছে 4 1 গতিকে আমি এনেকুৱা লিখি লও ধৰা হল a বিন্দু লৈ লও 2 3 a বিন্দুটো b বিন্দুটো আমি লৈ লও 4 1 এইটো বিন্দু এতিয়া আমি ওলাব লাগে এই দুটা বিন্দু সংযোগী
ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য অৰ্থাৎ A বিন্দু আৰু B বিন্দুৰ মাজৰ দূৰত্ব গতিকে আমি এনেকৈ লিখিব পাৰিম এতেকে নিৰ্ণয় দূৰত্ব AB ইকুৱেল টু কি হ'ব এইটো যদি আমি x2 y2 লৈ লওঁ এইটো x2 y2 ল'ব পাৰো আৰু এইটো x1 y1 ল'ব পাৰো এনেকুৱাকে ল'লে কি আছিলে ফৰ্মুলা আছিলে x2 minus x1 whole square plus y2 minus y1 whole square এতিয়া আমি মান বহাই দিব লাগে x2 কিমান আছে ইয়াত 4 আছে গতিকে 4 minus x1 কিমান আছিল 2 আছিল আমি 2 লিখিম whole square plus y2 minus y1 y2 কিমান আছে ইয়াত 1 আছে গতিকে 1 minus y1 ৰ জায়গাত কিমান আছে 3 আছে গতিকে minus 3 whole square এতিয়া এইটো কৰিলে first 4 minus 2 equal to 2 square plus 1 minus 3 কৰিলে আমি পাম minus 2 whole square এতিয়া 2 square equal to হৈ আছে 4 plus এইটো minus 2 square মানে হৈ আছে 4 গতিকে এইটো হৈ আছে root over 8 এইটো equal to answer হ'ব 2 root 2 so আমি কি পালো প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব পালো আমি ছবি আঁকি লৈছিলো A বিন্দু লৈছিলো 2 3 B বিন্দু লৈছিলো 4 1 গতিকে দূৰত্ব AB equal to আমি কিমান পালো 2 root 2 ইয়াত একক বুলি লিখিব লাগে গতিকে এইটো হৈ যাব আমাৰ आंसर প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি পাই গৈছো 2 root 2 আমি এইটো এনেকুৱাকে নকৰি কেনে বেলেগ ধৰণেও কৰিব পাৰো আমি এইটো কোৱেশ্চন নম্বৰ 1 আৰু 1 কৰিলো কোৱেশ্চন নম্বৰ 2 আমি অলপ বেলেগ ধৰণে কৰিম এতিয়া আমি 1 আৰু কোৱেশ্চন নম্বৰ 2 লৈছো 1 আৰু কোৱেশ্চন নম্বৰ 2 ত আমাক বিন্দু দুটা দিছে প্ৰথম বিন্দুটো দিছে -5 7 আৰু দ্বিতীয় বিন্দুটো আমাক দিছে -1 3 সো আমি এইটো এনেকুৱা লিখিব পাৰো প্ৰদত্ত বিন্দু A লিখি লও A equal to -5 7 B ইয়াৰ তলতে লিখিম B equal to -1 3 এতিয়া ওপৰটো আমি কি লম x1 y1 তলৰটো লম x2 y2 আমাৰ এতিয়া ওলাব লাগে প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব গতিকে আমি লিখো এতেকে নিৰ্ণয় প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো হৈ যাব আমাৰ A B যেহেতুকে বিন্দু দুটা আমি নামকৰণ কৰি লৈছো A B গতিকে আমি এনেকুৱা A B লিখিব পাৰিম A B ৰেখাখণ্ডই আমাক দূৰত্ব দিব এইটো ফৰ্মুলা আছিল x2 minus x1 x2 minus x1 whole square plus y2 minus y1 whole square এতিয়া আমি যদি চাবলৈকে যাও ওপৰটো আমাৰ হৈ আছে x1 y1 আৰু তলৰটো হৈ আছে x2 y2 এতিয়া x2 minus x1 কৰিলে আমি চাও -1 ৰ পৰা -5 আমি মাইনাস কৰিব লাগে অৰ্থাৎ এটাৰ তলত এটাকে যদি লিখো তলৰ x কোঅৰ্ডিনেটটোৰ পৰা ওপৰৰ x কোঅৰ্ডিনেটটো আমি মাইনাস কৰিলে হৈ যাব গতিকে আমি এনেকুৱা লিখিম -1 minus -5 whole square plus এতিয়া y2 minus y1 কৰিব লাগে সো y2 হ'ব 3 y1 হ'ব 7 গতিকে আমি এনেকুৱা লিখিম 3 minus 7 whole square এতিয়া এনেকে যদি আমি যদি লৈ লও এটাৰ তলত এটা আমি কি কৰিছো তলৰ x কোঅৰ্ডিনেটটোৰ পৰা ওপৰটোৰ x কোঅৰ্ডিনেটটো মাইনাস কৰিছো তলৰ y কোঅৰ্ডিনেটটোৰ পৰা ওপৰৰ y কোঅৰ্ডিনেটটো মাইনাস কৰিছো স্কয়াৰ কৰিছো মাইনাস কৰিছো স্কয়াৰ কৰিছো মাজত প্লাস কৰিছো আৰু স্কয়াৰ ৰুট লৈছো গতিকে এইখিনি কৰিবলৈ যাওতে আমি এই ফৰ্মুলাটো বাৰে বাৰে লিখি না থাকিলেও হয় যদি এনেকুৱা প্যাটাৰ্ণত আমি লিখি লও তেতিয়া হলে কি কৰিব পাৰো তলৰ x কোঅৰ্ডিনেটৰ পৰা ওপৰৰ x কোঅৰ্ডিনেট মাইনাস কৰিব লাগে আমি আৰু তলৰ y কোঅৰ্ডিনেটৰ পৰা ওপৰৰ y কোঅৰ্ডিনেট মাইনাস কৰিব লাগে আৰু কি কৰিব লাগে স্কয়াৰ কৰিব লাগে প্লাস কৰিব লাগে আৰু ৰুট ল'ব লাগে সো এনেকুৱাকে আমি কৰিব পাৰো এতিয়া -1 এটো মাইনাস মাইনাস প্লাস 5 হৈ যাব হোল স্কয়াৰ প্লাস এইফালে 3 minus 7 এইটো কৰিলে আমি পাই আছো -4 হোল স্কয়াৰ এতিয়া -1 plus 5 equal to হৈ আছে 4 স্কয়াৰ আৰু এইটো -4 স্কয়াৰ কৰিলে আমি কি পাম 16 পাম 4 square equal to 16 হয় এতিয়া 16 plus 16 হৈ গল এইটো ৰিজাল্ট আহিব আমাৰ 4 root 2 এইটো 16 কি আছিল পূৰ্ণবৰ্গ আছিল আমি জানো 16 ৰ বৰ্গমূল কিমান হয় 16 ৰ বৰ্গমূল হয় 4 এতিয়া 16 দুটাকে আছিল গতিকে কাৰ বৰ্গমূল আমাক লাগে 2 into 16 ৰ বৰ্গমূল যেহেতুকে দুটা 16 প্লাস হৈ আছিল এটো কি হ'ব 2 into 16 হ'ব এতিয়া এই 16 ৰ বৰ্গমূল কিমান আহি যাব 4 ৰুটৰ ভিতৰত 2 এটা ৰৈ যাব গতিকে 4 root 2 আমি সেই কাৰণে আমি ইয়াত লিখিছো 16 plus 16 ওপৰত ৰুট আছিল এটো ইকুৱেল টু কি হৈ আছে আমাৰ 4 root 2 একক এইটোই হৈছে আমাৰ উলিয়াব দিয়া নিৰ্ণয় দূৰত্ব প্ৰদত্ত বিন্দু দুটাৰ
মাজত সো ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 1 আৰু 3 কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক দুটা বিন্দু দিছে প্ৰথম বিন্দুৰ স্থানাংক হৈছে ab আৰু দ্বিতীয় বিন্দুৰ স্থানাংক হৈছে -a - b সো ইয়া দুইটা বিন্দুৰ মাজৰ আমি দূৰত্ব নিৰ্ণয় কৰিব লাগে এতিয়া এটো এনেকুৱা কৰিব পাৰো প্ৰদত্ত বিন্দু ab আৰু -a - b বিন্দুটাৰ নাম দি লব লাগিব বুলি এটো কোনো ম্যান্ডেটৰি ৰুল নাই গতিকে আমি নাম নিদিয়াকে এনেকে এটাৰ তলত এটাও লিখিব পাৰো লিখিলে এতিয়া আমি উলাম এতেকে প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব সমান এটো ৰুট আহিব এতিয়া আমি ফৰ্মুলাটো নিলিখাকেও কৰিব পাৰো এটো কি আছে এটো যদি আমি প্ৰথম বিন্দু হিচাপে লও এটো যদি দ্বিতীয় বিন্দু হিচাপে লও তেতিয়ালে প্ৰথম বিন্দুৰ স্থানাংক কিমান হ'ব x1 y1 দ্বিতীয় বিন্দুৰ স্থানাংক কি হ'ব x2 y2 এতিয়া আমাৰ আছিল x2 - x1 হোল স্কয়াৰ গতিকে এটো কিমান আছে x2 ৰ জায়গাত -a আছে আমি -a লিখো মাইনাস x1 ৰ জায়গাত a আছে গতিকে মাইনাস কিমান হ'ব a হ'ব হোল স্কয়াৰ প্লাস আকৌ তা ইয়াৰ পিছত কিমান আছিল y2 - y1 হোল স্কয়াৰ আছিল আমি যদি তলৰ বিন্দুটো দ্বিতীয় বিন্দু হিচাপে লৈছো গতিকে y2 কিমান হ'ব -b হ'ব গতিকে ইয়াত লিখি দিও -b ইয়াৰ পৰা y2 ৰ পৰা কি মাইনাস কৰিব লাগে আমি y1 ৰ জায়গাত ইয়াত কি আছে b আছে গতিকে -b হোল স্কয়াৰ আমি সূত্ৰটো নিলিখাকে সিধাকে এনেকে কৰিলেও আমাৰ হ'ব সো এটো মাইনাসে হৈ গল -2a হোল স্কয়াৰ প্লাস এটো -b হৈ গল -2b হোল স্কয়াৰ এতিয়া যদি আমি এটো স্কয়াৰ কৰো তেতিয়া হলে আমি মাইনাসৰ স্কয়াৰৰ প্লাস পাম গতিকে 2 স্কয়াৰ ইকুৱেল টু হৈ আছে 4 এটো হ'ব 4a স্কয়াৰ প্লাস এইটো হৈ আছে আমাৰ 4b স্কয়াৰ যেহেতুকে ঋণাত্মক সংখ্যা এটা স্কয়াৰ কৰিলে ধনাত্মক হৈ যায় আমি পাই গলো 4a স্কয়াৰ এতিয়া 4 আমি কমন লব পাৰো দুয়োটাতে আছে a স্কয়াৰ প্লাস b স্কয়াৰ ৰৈ যাব ব্ৰেকেটৰ ভিতৰত এতিয়া এই 4 ৰ বৰ্গমূল কিমান হয় 4 ৰ বৰ্গমূল 2 হয় গতিকে আমি এটা 2 বাহিৰত লম 4 ৰ কাৰণে এটা 2 বাহিৰত আহিব ব্ৰেকেটৰ ভিতৰত কি থাকিব a স্কয়াৰ প্লাস b স্কয়াৰ থাকিব এতিয়া ইয়াতকে আৰু এটো হৰু কৰিব নোৱাৰি গতিকে ফাইনাল আনসাৰ হ'ব এটোৱে 2√a স্কয়াৰ প্লাস b স্কয়াৰ একক এটো হৈছে আমাৰ প্ৰদত্ত বিন্দু দুটাৰ মাজৰ দূৰত্ব সো আমাৰ 1 ৰ কোৱেশ্চন নম্বৰ 1 2 আৰু 3 আমি কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লম আমি এতিয়া 7.1 ৰ কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 আমাক দিছে 00 আৰু 3615 ৰ মাজৰ দূৰত্ব উলিওৱা তুমি এতিয়া 7 ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে আমাৰ 7.2 ত আলোচনা কৰা হৈছিল b চহৰখন a চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত আমাক খুদিছিলে এতিয়া জোখমাক নকৰাকৈ a চহৰখনৰ পৰা b চহৰৰ দূৰত্ব কেনেকৈ উলিয়াবা ইয়াত b চহৰৰ দূৰত্ব হোদা হৈছে কাৰ পৰা a চহৰৰ পৰা অৰ্থাৎ কাৰ ৰেফাৰেন্সত দূৰত্ব জুখিব লাগিব a চহৰখনৰ ৰেফাৰেন্সত আমি b চহৰখনৰ দূৰত্ব জুখিব লাগিব এই ক্ষেত্ৰত আমি কি কৰিম a চহৰখনক মূল বিন্দু হিচাপে লম আৰু এইটোৰে ফাৰ্স্ট পাৰ্টত আমাক কি দিছে 00 বিন্দু আৰু 3615 00 হৈছে মূল বিন্দুৰ স্থানাংক কাৰ্টীয় স্থানাংক প্ৰণালীত 00 হৈছে মূল বিন্দুৰ স্থানাংক গতিকে আমি কি কৰিব লাগে মূল বিন্দুৰ পৰা 36 আৰু 3615 এই বিন্দুটোৰ মাজৰ দূৰত্ব উলিয়াব লাগে সো এইটো কৰাৰ কাৰণে আমি আগত ঠিকি আইছো আমি জানো কি মূল বিন্দুৰ পৰা xy বিন্দুৰ দূৰত্ব আছিলে √x স্কয়াৰ প্লাস y স্কয়াৰ এটো আমি আগত পাই আইছো গতিকে আমি জানো বুলি লিখিব পাৰো গতিকে আমাক মূল বিন্দুৰ পৰা কাৰ দূৰত্ব লাগে 3615 ৰ এতেকে 00 ৰ পৰা 3615 নৰ মাজৰ দূৰত্ব সমান এইটো কি হ'ব 00 আছিল মূল বিন্দু ইয়াত মূল বিন্দু বুলিও লিখি লব পাৰো মূল বিন্দু 00 ৰ পৰা 3615 ৰ মাজৰ দূৰত্ব এটো x স্কয়াৰ প্লাস y স্কয়াৰ আছিল ইয়াত x ৰ জায়গাত কিমান আছে 36 গতিকে 36 স্কয়াৰ প্লাস y স্থানাংক কিমান আছে 15 আছে গতিকে 15 স্কয়াৰ এতিয়া এইখিনি আমি ক্যালকুলেট কৰিব লাগে 36 স্কয়াৰ কৰিলে আমি পাও 1296
1296 প্লাস 15 স্কয়ার যদি আমি কৰো তেতিয়া হলে আমি পাম 225 এতিয়া এই দুয়োটা যদি আমি প্লাস কৰি দিও তেতিয়া হলে আমাৰ ফাইনালি আহিব 1521 এতিয়া 1521 ৰ আমি কি কৰিব লাগে স্কয়াৰ ৰুট ওলাব লাগে স্কয়াৰ ৰুট ওলোৱা ৰুলটো আছিল এনেকুৱা এটো 1521 সো ইয়াক আমি 3 ৰে যদি ডিভাইড কৰো দুটা দুটা লগ কৰিব লাগিব পেয়াৰ বনাব লাগিব 3 3 জাৰ 9 এতিয়া ইয়াত মাইনাস কৰিলে আমি পাই আছো কিমান 6 15 ৰ পৰা 9 গলে 6 থাকিব ইয়াৰ পিছত 21 একেলগে আহিব এতিয়া আমি 3 ডাবল কৰিব লাগে 6 এতিয়া 6 ৰ লগত এটা ডিজিট লগাব লাগে আৰু সেম ডিজিট দি আমি মাল্টিপ্লাই কৰিব লাগে আমি যদি ইয়াত 9 লগাও আমি 9 দি মাল্টিপ্লাই কৰিব লাগিব এতিয়া 69 * 9 কিমান হয় আমি চাও 9 9 জাৰ 81 সো 8 থাকি গল এতিয়া 9 into 6 কৰিব লাগে 9 6 are 54 plus 8 equal to 62 গটিকে 9 times দিলে আমি কিমান পাম 621 পাম ৰিমাইন্ডাৰ হৈ যাব 0 গটিকে 1521 ৰ স্কয়াৰ ৰুট ললে বা বৰ্গমূল ললে আমি কিমান পাম 39 পাম অৰ্থাৎ 0 0 ৰ পৰা 36 15 ৰ মাজৰ দূৰত্ব কিমান হৈ গল 39 একক এটো হৈ গল Question number 2 first part এতিয়া second part ত আমাক অনুচ্ছেদ 7.2 দিয়া থকা A আৰু B চহৰ দুখনৰ মাজৰ দূৰত্ব ওলাব লাগে A চহৰৰ পৰা B চহৰৰ দূৰত্ব ওলাব লাগে গতিকে আমি কি কৰিম এই A চহৰখনক আমি মূল বিন্দু হিচাপে লৈ লম আমি স্টাৰ্ট কৰিছো এটা কাৰ্টীয় স্থানাংক প্ৰণালী আমি বনাই লও এতিয়া এফালে ওপৰৰ ফালে আমি উত্তৰ লিখো তেতিয়া হলে তলৰ ফালে দক্ষিণ হ'ব এফালে হ'ব পূবৰ অপোজিট সাইডত হ'ব পশ্চিম এতিয়া আমি যদি এইটো কাৰ্টীয় স্থানাংক প্ৰণালীৰ ঐক্যৰ লগত তুলনা কৰো তেতিয়া হলে অনুভূমিক ঐক্যটো আছে আমাৰ x ঐক্য গতিকে x এটো মূল বিন্দু হ'ব o x ড্যাশ ইয়াৰ পিছত উলম্ব ঐক্যটো আমাৰ হৈ আছে y ঐক্য গতিকে আমি এনেকুৱা লিখিব পাৰো y o তলৰ ফালে হ'ব y ড্যাশ এতিয়া আমি মূল বিন্দু o ত a চহৰখন থকা বুলি কল্পনা কৰি লও যদি a চহৰখন মূল বিন্দু o ত আছে তেতিয়া হলে b চহৰখন ক'ত থাকিব b চহৰখন a চহৰখনৰ পৰা 36 কিলোমিটাৰ পূব আছিল আমাৰ x অক্ষৰ ধনাত্মক দিশত গতিকে এইফালে কিমান থাকিব লাগিব এইফালে থাকিব লাগিব 36 কিলোমিটাৰ আৰু কৈছিলে 15 কিলোমিটাৰ উত্তৰ দিশটো আছিল আমাৰ y অক্ষৰ ধনাত্মক দিশ গতিকে a চহৰখনৰ পৰা উত্তৰৰ ফালে কিমান থাকিব লাগিব অৰ্থাৎ y অক্ষৰ ধনাত্মক দিশত থাকিব লাগিব 15 কিলোমিটাৰ এতিয়া আমি যদি চাও এইটো a চহৰখন আছিল আমি ধৰি ললো ইয়াত b চহৰখন থাকিব যদি b চহৰখন থাকে b চহৰখনৰ স্থানাংক এই চিত্ৰটো সাপেক্ষে কেনেকুৱা হ'ব x অক্ষৰ দিশত পূব দিশত 36 কিলোমিটাৰ আছিল পূব দিশটো আমাৰ x অক্ষৰ লগত মিলিছে এটো কিমান দূৰত্ব আছিল 36 কিলোমিটাৰ গতিকে x স্থানাংক আহিব 36 আৰু উত্তৰ দিশটোৰ লগত আমাৰ y অক্ষৰ ধনাত্মক দিশটো মিলিছে উত্তৰ দিশত কিমান আছিল 15 কিলোমিটাৰ আছিল গতিকে y স্থানাংক আহিব 15 আৰু যেহেতুকে মূল বিন্দুত a চহৰখন থকা বুলি ধৰি লৈছো মূল বিন্দুৰ স্থানাংকটোৱে কি হ'ব a চহৰখনৰ স্থানাংক হ'ব এই ক্ষেত্ৰত a চহৰখনৰ স্থানাংক কি হ'ব তেতিয়া হলে a চহৰখনৰ স্থানাংক হ'ব a0 0 তেতিয়া হলে আমি কাৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে a00 আৰু b36 15 বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰূপণ কৰিব লাগে ইয়াত আমি এনেকুৱা লিখিব পাৰো আমি যদি a চহৰখন মূল বিন্দুত থকা বুলি ধৰি লও তেন্তে b চহৰখনৰ স্থানাংক হ'ব b 3615 এই চহৰখন যদি মূল বিন্দুত থকা বুলি ধৰি লও এই চহৰখনৰ
স্থানাংক কিমান হ'ব A00 আৰু A চহৰখনৰ স্থানাংক হ'ব A00 এতিয়া দুয়োখন চহৰৰ যদি আমি স্থানাংক পাই যাওঁ তেতিয়া হলে আমি চহৰ দুখনক বিন্দু হিচাপে লম এতিয়া A বিন্দু আৰু B বিন্দুৰ মাজৰ দূৰত্ব ওলালে আমি কি পাই যাম চহৰ দুখনৰ মাজৰ দূৰত্ব পাই যাম A আৰু B বিন্দুৰ মাজৰ দূৰত্ব আমি ওলাব লাগে এইটো আকৌ আমাৰ ফাৰ্স্ট পাৰ্টত দিয়া কোৱেশ্চনটোৰ লগত একে হয় এতিয়া আমি কি দূৰত্ব ওলাব লাগে আমি ইয়াত লিখিম এতেকে A চহৰ আৰু B চহৰৰ মাজৰ দূৰত্ব সমান এইটোৱে আহিব ফাইনালি এনসাৰো এইটোৱে আহিব 39 আমি ইয়াত কি পাইছিলো একক পাইছিলো এতিয়া যেহেতুকে এককটো কিলোমিটাৰ দিয়া আছে ইয়াত কিমান আহিব 39 কিলোমিটাৰ আহিব এন পাৰ্টত বুজিবলগীয়া কথা এইখিনিয়ে হয় এতিয়া আমি A চহৰ আৰু B চহৰৰ মাজৰ দূৰত্ব ওলাব পাৰিম এতেকে A চহৰখনৰ পৰা B চহৰৰ দূৰত্ব সমান কি হ'ব এইটো এটা A চহৰখনক আমি মূল বিন্দুত ললে 00 হৈ গল B চহৰখনৰ স্থানাংক হৈ গল 3615 গতিকে এইটো 36 স্কয়াৰ প্লাস এগেইন 15 স্কয়াৰ x স্কয়াৰ প্লাস y স্কয়াৰ হৈ আছিল আমাৰ এইটো x স্থানাংক 36 আছে গতিকে 36 স্কয়াৰ প্লাস y স্থানাংক 15 আছে গতিকে প্লাস 15 স্কয়াৰ এতিয়া এইটো ইকুৱেল টু কৰিলে আগৰ দৰে একে হয় 36 স্কয়াৰ ইকুৱেল টু আমি পাই আছিলো 1296 প্লাস 15 স্কয়াৰ আছিল 225 এতিয়া এই দুয়োটা প্লাস কৰিলে আমাৰ আছিল 1521 ৰ বৰ্গমূল এতিয়া আমি যদি লও আমি পাইছিলো 1521 ৰ বৰ্গমূল পাইছিলো আমি 39 এতিয়া ইয়াত আগত কি লিখিছিলো আমাক একক দিয়া নাছিলে গতিকে বিন্দু দিছিলে বিন্দুৰ স্থানাংক দিয়া থাকোতে আমি ইয়াত একক লিখিছিলো এতিয়া আমাক ইয়াত কি দিছে দূৰত্ব কি এককত দিছে কিলোমিটাৰ এককত দিছে গতিকে ইয়াত হ'ব 39 কিলোমিটাৰ আমি A আৰু B চহৰখনৰ মাজৰ দূৰত্ব জুখি নাই চোৱা আমি স্থানাংক প্ৰণালীত বিন্দু হিচাপে চহৰ দুখনক লৈ কেনে দূৰত্ব স্থানাংক প্ৰণালীৰ যি দূৰত্বৰ সূত্ৰ আছিল সেই সূত্ৰ প্ৰয়োগ কৰি কেনে উলিয়ালো আমি A চহৰ আৰু B চহৰৰ মাজৰ দূৰত্ব কিমান পালো 39 কিলোমিটাৰ সো আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক দিছে 1523 আৰু -2 -11 বিন্দু কেইটা এক ৰেখীয় হয় নে নিৰ্ণয় কৰা এতিয়া এই বিন্দু তিনিটা যদি এক ৰেখীয় হয় তেতিয়া হলে বিন্দু তিনিটা বেলেগ বেলেগ আমি যদি সংযোগ কৰি লও এনেকুৱা আমি তিনিটা বিন্দু লৈ লও আমি ধৰি লও A = 15 B = 2 3 C = -2 -11 এতিয়া ইহত তিনিটা যদি এক ৰেখীয় হয় তেতিয়া হলে এনেকুৱা হ'ব আটাইতকৈ দীঘলডাল যদি AB হয় তেতিয়া হলে মাজত C বিন্দুটো থাকিব লাগিব এক ৰেখীয় হলে এই ক্ষেত্ৰত কি হ'ব AC + BC = AB হ'ব লাগিব এতিয়া AB আটাইতকৈ দীঘল নহয় কেনে যদি AC আটাইতকৈ দীঘল হয় তেতিয়া হলে মাজত B বিন্দু থাকিব লাগিব এই ক্ষেত্ৰত কি হ'ব AB + BC = আটাইতকৈ দীঘলডাল হ'ব লাগিব কি AC ইয়াৰ বাহিৰে আৰু এটা ঘটনা হ'ব পাৰে AB আটাইতকৈ দীঘল পালো AC আটাইতকৈ দীঘল পালো নহলে কি হ'ব পাৰে BC আটাইতকৈ দীঘল হ'ব পাৰে BC যদি আটাইতকৈ দীঘল হয় B আৰু C ৰ মাজত কৰবাত আমাৰ A বিন্দুটো থাকিব লাগিব যাতে AB = AC হয় তেতিয়াহে কি হ'ব বিন্দু তিনিটা এক ৰেখীয় হ'ব অৰ্থাৎ বিন্দু তিনিটা যদি এক ৰেখীয় হ'ব লাগে তেতিয়া হলে আটাইতকৈ দীঘল যেটো বাহু হ'ব আটাইতকৈ দীঘল যেটো ৰেখাখণ্ড হ'ব সেই ৰেখাখণ্ডটো কাৰ সমান হ'ব লাগিব সৰু ছুটি ৰেখাখণ্ড দুটাৰ যোগফলৰ সমান হ'ব লাগিব এতিয়া আমি ইহতৰ মাজৰ দূৰত্ব ওলাই লও এৰ পৰা B ৰ দূৰত্ব কি AB ৰেখাখণ্ডৰে বুজাব গতিকে আমি প্ৰথম AB ওলাই লও AB = ওপৰত ৰেখাখণ্ডৰ চিন দিব লাগিব আমি একেবাৰে ওপৰত লিখিব লাগিব ধৰা হল প্ৰথম বিন্দু কেইটাকে আমি কি লৈছো প্ৰথমটো A হিচাপে লৈছো দ্বিতীয়টো B আৰু তৃতীয়টো C প্ৰথম আমি A আৰু B ৰ মাজৰ দূৰত্ব ওলাম A আৰু B ৰ মাজৰ দূৰত্ব কোনে দিব AB ৰেখাখণ্ড দিব AB ৰ ওপৰত আমি ৰেখাখণ্ডৰ চিন দিম এতিয়া আমাৰ ফৰ্মুলা আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আমি এইটো প্ৰথম বিন্দু হিচাপে ললে এইটো দ্বিতীয় বিন্দু হিচাপে ললে 2 - 1 কৰিব লাগে সো x স্থানাংকৰ পৰা x স্থানাংক মাইনাস হ'ব তলৰটোৰ পৰা ওপৰটো 2 - 1 হোল স্কয়াৰ হ'ব প্লাস এতিয়া y স্থানাংক মাইনাস কৰিব লাগে এইটো y2 এইটো y1 হ'ব গতিকে 3 - 5 হোল স্কয়াৰ এটো যদি আমি মিলাই চাও তেতিয়া হলে কি পাম 2 - 1 = হৈ আছে 1 গতিকে 1 স্কয়াৰ প্লাস 3 - 5 ৰিজাল্ট আহি আছে -2 হোল স্কয়াৰ
এটো ফাইনালি হৈ যাব √1 + 2 স্কয়াৰ = 4 গতিকে √5 একক আমি এতিয়ালৈকে কি পালো এটা ৰেখাখণ্ড বা এটা বাহুৰ দিশ পালো অৰ্থাৎ A বিন্দুৰ পৰা B বিন্দু সংযোগী ৰেখাখণ্ডডালৰ দিশ পালো এতিয়া B বিন্দুৰ পৰা C বিন্দু সংযোগী ৰেখাখণ্ডডালৰ দিশ ওলাব লাগিলে আমি লিখিম BC = এতিয়া আকৌ কি কৰিব লাগিব ফৰ্মুলা এপ্লাই কৰিব লাগিব এতিয়া BC লিখিলে আমি কি কৰিম এটো 1 এটো 2 দুই নম্বৰ বিন্দু হিচাপে লম গতিকে এটো x1 y1 x2 y2 হ'ব এতিয়া আমি কি কৰিব লাগে x2 - x1 গতিকে -2 হোল স্কয়াৰ হ'ব x1 ৰ জায়গাত -2 আছে গতিকে -2 হোল স্কয়াৰ হৈ গল প্লাস y2 - y1 আছিল -11 মাইনাস কিমান হৈ যাব 3 হোল স্কয়াৰ এটো যদি আমি কৰো তেতিয়া হলে কি পাম -2 - 2 = হৈ আছে -4 হোল স্কয়াৰ প্লাস -11 - 3 এটো কৰিলে আমি পাই আছো -14 হোল স্কয়াৰ 4 স্কয়াৰ = হৈ আছে 16 -4 স্কয়াৰ = হৈ আছে আমাৰ 16 আৰু -14 স্কয়াৰ এটো হৈ আছে আমাৰ 196 সো আমি যদি দুয়োটা প্লাস কৰি দিও তেতিয়া হলে 6 + 6 = 12 2 1 left next 1 + 9 = 10 + 1 = 11 1 left 1 + 1 = 2 আমি পাই আছো 12 ইয়াৰ পিছত আমি ওলাব লাগে আমি AB ওলালো BC ওলালো নেক্সট আমি AC কিমান হ'ব এটো ওলাব লাগে আমি লৈছো AC √, এতিয়া A বিন্দুটো আমি প্ৰথম বিন্দু হিচাপে লম C বিন্দুটো দ্বিতীয় বিন্দু হিচাপে লম গতিকে এটো হ'ব x2 y2 ওপৰটো হ'ব x1 y1 গতিকে সূত্ৰ মতে কি হ'ব -2 - 1 হোল স্কয়াৰ x2 - x1 x2 আছিল -2 মাইনাস x1 ৰ জায়গাত 1 আছিল গতিকে -2 - 1 হোল স্কয়াৰ প্লাস y2 - y1 এটো y2 আছিল -11 গতিকে -11 - y1 কিমান আছে 5 আছে গতিকে ইয়াত আহিব 5 হোল স্কয়াৰ এতিয়া এটো যদি এটা স্টেপ কৰো আমি কিমান পাম -2 - 1 = হৈ আছে -3 হোল স্কয়াৰ প্লাস -11 - 5 = হৈ আছে -16 হোল স্কয়াৰ এতিয়া আমি এইখিনি ক্যালকুলেট কৰিব লাগে -3 হোল স্কয়াৰ মাইনাসৰ স্কয়াৰ কৰিলে প্লাস হে হ'ব গতিকে কিমান হ'ব 9 আকৌ -16 হোল স্কয়াৰ মাইনাসৰ স্কয়াৰ কৰিলে আকৌ প্লাস হ'ব গতিকে 16 ৰ স্কয়াৰ কিমান হ'ব 16 ৰ স্কয়াৰ হৈ আছে আমাৰ 256 গতিকে -16 স্কয়াৰ = হ'ব 256 এটো দুয়োটা প্লাস কৰিব লাগে এতিয়া দুয়োটা যদি আমি প্লাস কৰি দিও 256 + 9 প্লাস কৰিলে আমি পাই আছো 265 আমি AB = পালো √5 একক BC = পালো √212 একক ইয়াৰ পিছত AC = আমি পালো √265 একক এতিয়া আমি যদি চাও ইয়াত কি হৈছে AB আৰু BC ছুটি আটাইতকৈ দীঘল হৈছে AC এটো কিমান √256 একক কিন্তু আমি যদি চাও ইয়াত কি হৈ আছে ইয়াত √5 plus √212 not equal to √265 এটো √5 আৰু √212 কাৰ লগত সমান নহয় 265 ৰ লগত সমান নহয় দুয়োটাৰ যোগফল যেহেতুকে সমান নহয় কি হ'ব A B আৰু C বিন্দু তিনিটা কি নহব একেৰেখীয় নহব গতিকে আমি লিখি দিম এতেকে প্ৰদত্ত বিন্দু তিনিটা একৰেখীয় নহয় সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 3 হৈ গল এটো প্লাস কৰিলে যদি দীঘল যেটো ৰেখাখণ্ড আছিল তাৰ সমান হলে হয় তেতিয়া হলে এটো একৰেখীয় হলে হয় যেহেতুকে সমান নহয় ইয়াত গতিকে এটো কি নহব একৰেখীয় নহব এটা আমি কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 ত আমাক দিছে 5 - 2 6 4 আৰু 7 - 2 বিন্দুত কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা সো আমি এই প্ৰদত্ত বিন্দু তিনিটাক এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হিচাপে লব লাগিব এটো কৰাৰ কাৰণে আমি ধৰি লও ধৰা হল A 5 - 2 B ৰেখা লাইনত লিখিব পাৰি B 6 4 আৰু C
7 minus 2 ক্ৰমে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু যদি শীৰ্ষবিন্দু বুলি আমি ধৰি লও আমি কি ওলাব পাৰিম ত্ৰিভুজটোৰ তিনিটা সাইডৰ দৈৰ্ঘ্য আমি ওলাব পাৰিম আমি ওলাও এতেকে AB ইকুৱেল টু A বিন্দুৰ পৰা B বিন্দুৰ দূৰত্ব গতিকে এইটো দ্বিতীয় বিন্দু হ'ব এইটো প্ৰথম বিন্দু হ'ব এইটো হ'ব x1 y1 এইটো হ'ব x2 y2 গতিকে x2 x1 কৰিলে আমি ইয়াত পাম 6 - 5 হোল স্কয়াৰ প্লাস y2 - y1 কৰিলে পাম 4 - -2 এতিয়া 4 -2 আছে এইটো মাইনাস প্লাস হৈ যাব এটা স্টেপত নকৰিলে আমি দুটা স্টেপত কৰিব পাৰো এনেকুৱা -2 হোল স্কয়াৰ এনেকুৱা লিখি দেখাব পাৰো সো এইটো কৰিলে এইটো ইকুৱেল টু আমি পাই আছো 6 - 5 ইকুৱেল টু হৈ আছে 1 গতিকে 1 স্কয়াৰ প্লাস 4 - -2 এইটো হৈ আছে আমাৰ 4 + 2 হোল স্কয়াৰ ফাইনালি এইটো ইকুৱেল টু 1 স্কয়াৰ প্লাস আৰু 4 + 2 ইকুৱেল টু হৈ আছে 6 সো 6 স্কয়াৰ ইকুৱেল টু 36 1 স্কয়াৰ ইকুৱেল টু 1 হয় এইটো 4 + 2 ইকুৱেল টু 6 6 ৰ স্কয়াৰ ললে আমি পাম 36 গতিকে এইটো হৈ যাব √37 ইয়াৰ পিছত আমি দ্বিতীয় বাহু BC বাহুৰ দৈৰ্ঘ্য ওলাব লাগে গতিকে আমি লিখিম BC ইকুৱেল টু √, এতিয়া BC যদি লও তেতিয়া হলে C বিন্দুটো হ'ব দ্বিতীয় বিন্দু প্ৰথম বিন্দুটো B হ'ব গতিকে এইটো x1 y1 এইটো x2 y2 আমি সূত্ৰ প্ৰয়োগ কৰিলে কি পাম x2 - x1 হোল স্কয়াৰ আছিল √, আমি কি লিখিম তেতিয়া হলে 7 - 6 হোল স্কয়াৰ লিখিম সো 7 - 6 হোল স্কয়াৰ প্লাস এটো -2 -4 হ'ব y2 - y1 গতিকে -2 - 4 হোল স্কয়াৰ এটো ইকুৱেল টু আমি পাই আছো ইয়াৰ পিছত কৰিলে 7 - 6 ইকুৱেল টু হৈ আছে 1 স্কয়াৰ প্লাস -2 - 4 ইকুৱেল টু হৈ আছে -6 গতিকে -6 হোল স্কয়াৰ এটো কৰিলে √1 প্লাস -6 মাইনাসৰ স্কয়াৰ কৰিলে প্লাসে হয় গতিকে আকৌ আমি 36 পাম এটো ইকুৱেল টু হৈ আছে √37 এটো একক লিখিব পাৰো আমি একক এতিয়া ইয়াৰ পিছত আমি ওলাব লাগে তৃতীয় বাহুটোৰ দৈৰ্ঘ্য AB হল BC হল এতিয়া আমি AC ৰ দৈৰ্ঘ্য কিমান হয় এইটো ওলাম এতিয়া AC ইকুৱেল টু যদি AC লিখো A বিন্দুটো হ'ব প্ৰথম বিন্দু C বিন্দুটো হ'ব দ্বিতীয় বিন্দু গতিকে x2 - x1 কৰিলে আমি ইয়াত পাম 7 - 5 সো ৰুটৰ ভিতৰত x2 - x1 হোল স্কয়াৰ আছিল আমি লিখিম 7 - 5 হোল স্কয়াৰ প্লাস আছিল y2 - y1 হোল স্কয়াৰ y2 কিমান আছে ইয়াত -2 আছে গতিকে -2 - y1 কিমান আছে ইয়াতো -2 আছে গতিকে আমি এটো থাৰ্ড ব্ৰেকেট দি কেনে লিখো -2 - -2 হোল স্কয়াৰ এতিয়া প্ৰথম -2 যদি আমি ব্ৰেকেট দি দিও তেতিয়া হলে আমি দেখিবলৈ পাম -2 - 2 ব্ৰেকেটৰ ভিতৰত আছে আৰু দুইটা এটাৰ পৰা আনটো মাইনাস হৈ আছে গতিকে এটো √7 - 5 ইকুৱেল টু 2 হয় এটো হ'ব 2 স্কয়াৰ প্লাস এটো কি হ'ব -2 - 2 দুটা কেনসেল হৈ কেনে 0 হৈ যাব গতিকে এটো 0 স্কয়াৰ 2 স্কয়াৰ ইকুৱেল টু হৈ আছে ফাইনালি হৈ আছে 2 স্কয়াৰৰ বৰ্গমূল ললে আমি কি পাও 2 পাও গতিকে এটো 2 একক এতিয়া আমি যদি চাবলৈকে যাও তেতিয়া হলে 2 একক হৈছে আটাইতকৈ ছুটি বাহুটো আৰু √36 6 6 36 গতিকে এই দুটা কি 6 এককতকৈ বেছি হয় এতিয়া যি কোনো দুটা যদি যোগ কৰি দিও তেতিয়া হলে ই কি হ'ব তৃতীয় বাহুটোতকৈ দীঘল হ'ব গতিকে কি হ'ব ABC আমি যেটো ধৰি লৈছিলো এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় এইটো হয় এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব এতিয়া আমি চাব লাগে কি ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় না নহয় আমি যদি চাও দুটা বাহুৰ দৈৰ্ঘ্য কি ওলাইছে একে ওলাইছে 37 √37 গতিকে আমি লিখিব পাৰো এতেকে AB ইকুৱেল টু BC ইকুৱেল টু √37 একক আৰু যেহেতুকে দুটা বাহুৰ দৈৰ্ঘ্য সমান পালো আমি লিখি দিম এতেকে প্ৰদত্ত বিন্দু তিনিটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় আমি লিখিম এতেকে প্ৰদত্ত বিন্দু তিনিটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈ গল
এতিয়া আমি কুৱেশ্যন নম্বৰ 7 লৈছোঁ কুৱেশ্যন নম্বৰ 7ত আমাক দিছে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সম দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা আমাক কৈছে x অক্ষৰ ওপৰত থকা বিন্দু যদি বিন্দুটো x অক্ষৰ ওপৰত থাকে আমি জানো ইয়াৰ y স্থানাংক 0 হয় গতিকে আমি বিন্দুটো এনেকুৱা ল'ব পাৰো x0 বুলি লৈ ল'ব পাৰো সো আমি এনেকুৱা লিখি লও ধৰা হল p x0 বিন্দুটো 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী এতিয়া এটো যদি স্থানাংকটো আমি এনেকুৱা x0 লিখো এটো x অক্ষৰ ওপৰত থকা বুলি মেনশন কৰি নিদিলে হ'ব কাৰণ x অক্ষৰ ওপৰত থকা বিন্দু বুলি দিছিলে কাৰণে আমি স্থানাংকটো এনেকুৱা লিখিছো p x0 এতিয়া y স্থানাংক যেহেতুকে 0 হয় গতিকে এই বিন্দুটো ক'ত থাকিব x অক্ষৰ ওপৰত থাকিবই এহে আমি লিখিছো ধৰা হল p x0 বিন্দুটো 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী এতেকে কি হ'ব p ৰ বিন্দুটো যদি সমদূৰৱৰ্তী হয় এটোৰ নাম দিলও q আৰু এটোৰ নাম দিলও r যদি p বিন্দুটো q আৰু r ৰ পৰা সমদূৰৱৰ্তী হয় তেতিয়া হলে আমি কি লিখিব পাৰিম qp = rp এনেকুৱা লিখিব পাৰিম q বিন্দুটো p বিন্দুটো q আৰু r দুয়োটাৰ পৰা সমদূৰৱৰ্তী গতিকে qp = যিমান হ'ব rp = সিমানে হ'ব সো আমি লিখিছো qp = rp এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি আমি qp = কিমান ওলাব পাৰো qp লিখিলে q হৈছে প্ৰথম বিন্দু p হৈছে দ্বিতীয় বিন্দু সো আমি x2 - x1 কৰিব লাগে x2 ৰ জাগাত ইয়াত কিমান আছে x আছে -x1 ৰ জাগাত 2 আছে x - 2 হোল স্কয়াৰ হৈ গল প্লাস আমি কৰিব লাগে y2 - y1 ইয়াত y2 0 আছে গতিকে 0 y1 কিমান আছিল -5 আছিল এতিয়া -5 কিমান হৈ যায় +5 হৈ যায় গতিকে আমি 0 + 5 হোল স্কয়াৰ একেলগে লিখিব পাৰো কি আছিল এটো y2 - y1 হোল স্কয়াৰ আছিল এতিয়া -y1 আছিল y1 ৰ জাগাত -5 আছে মাইনাস কি হৈ যাব প্লাস হৈ যাব সো আমি লিখিছো +5 হোল স্কয়াৰ এটো √/ এতিয়া কি ওলাব লাগে আমি rp ওলাব লাগে সো r এতিয়া প্ৰথম বিন্দু হ'ব p হ'ব দ্বিতীয় বিন্দু সো x - কিমান হ'ব -2 হ'ব x - -2 হলে ফাইনালি আমি পাম x + 2 হোল স্কয়াৰ সৰি প্লাস এতিয়া কি কৰিব লাগে আমি y2 - y1 হোল স্কয়াৰ কৰিব লাগে y2 কিমান আছে 0 আছে y1 9 আছে সো 0 - 9 হোল স্কয়াৰ এতিয়া দুয়োফালে বৰ্গমূল আছে বৰ্গ ললে দুয়োফালৰ বৰ্গমূল উঠি যাব গইকানে কি থাকিব তেতিয়া হলে x - 2 হোল স্কয়াৰ প্লাস 0 + 5 = 5 হয় সো 5 স্কয়াৰ এটো x + 2 হোল স্কয়াৰ এটো হৈ যাব +-9 হোল স্কয়াৰ এটো কৰিলে আমি পাম x স্কয়াৰ - 2 * x * 2 + 2 স্কয়াৰ +5 স্কয়াৰ = হৈ আছে 25 এটো x + 2 হোল স্কয়াৰ এটো কৰিলে আমি পাম x স্কয়াৰ + 2 * x * 2 + 2 স্কয়াৰ +-9 স্কয়াৰ = হৈ আছে 81 2 স্কয়াৰ দুয়ো সাইডতে আছে গতিকে কেনসেল হৈ যাব x স্কয়াৰ দুয়োফালে আছিল কেনসেল হৈ যাব গতিকে ইয়াৰ পিছৰ লাইনটো হৈ আছে আমাৰ 2 2 * 4 গতিকে -4x এটো +25 = এটো 2 2 * 4 +4x +81 এতিয়া এটো -4x আছিল আমি -4x ৰ লগত এইফালৰ +4x টো লৈ আহিলে কি হৈ আছে -4x = এটো 81 +25 এইফালে লৈ গলে হৈ যাব -25 সো এটো -8x = হৈ আছে এটো 81 - 25 কৰিলে এতিয়া 11 - 5 কৰিলে আমি পাই আছো 6 সো 7 - 2 কৰিলে আমি পাই আছো 56 এতিয়া 8x = হৈ আছে আমাৰ -56 মাইনাস চিনটো এফালৰ পৰা গুছাই কেনে এফালেও আমি দিব পাৰো সো আমি কি পালো 8x = আমি পাই গলো -56 এতিয়া ইমপ্লাইজ x = হৈ আছে -56 / 8 সো এইটো ইমপ্লাইজ x = আমি পাই আছো -7 এতিয়া আমাক কি কৈছিলে x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব দিছিলে আমি x অক্ষৰ ওপৰত থকা বিন্দুটো কি লৈছিলো p x0 গতিকে আমি আনসাৰ লিখিব পাৰিম এতেকে নিৰ্ণয় x অক্ষৰ ওপৰত থকা বিন্দুটো হল
কি হ'ব তেতিয়াহ'লে আমি px0 লিখিছিলোঁ আমি লিখিম pxৰ জেগাত এতিয়া আমি -7 লিখিম -7 আৰু y স্থানাংক 0 হ'ব সো এইটোৱে এনসাৰ হয় বিন্দুটোৰ স্থানাংক কিমান হ'ব -7 0 সো আমাৰ কোৱেশ্চন নম্বৰ 7 কমপ্লিট হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 8 লৈছো কোৱেশ্চন নম্বৰ 8 ত আমাক দিছে y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2 - 3 আৰু q 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় সো আমি ইয়াক লিখি লওঁ প্ৰদত্ত বিন্দু p 2 - 3 আৰু q 10y প্ৰশ্নমতে কি দিয়া আছে প্ৰশ্নমতে pq হৈছে p আৰু q বিন্দু দুটাৰ মাজৰ দূৰত্ব pq ৰেখাখণ্ডৰ এই দূৰত্ব দিব আমাক সো pq ইকুৱেল টু কিমান বুলি কোৱা আছে 10 একক হয় বুলি কোৱা আছে গতিকে pq ইকুৱেল টু 10 একক একক আমি নিলিখিলে হ'ব এইটো ইমপ্লাইজ pq এইটো দূৰত্বটো কিমান হ'ব x2 - x1 হোল স্কয়াৰ আছিল ইয়াত কি আছে 10 আছে 2 আছে x2 ৰ জেগাত 10 আছে গতিকে 10 x1 ৰ জেগাত 2 আছে গতিকে 10 - 2 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আছিল y2 ৰ জেগাত y আছে আৰু y1 ৰ জেগাত কিমান আছে -3 আছে সো এইটো -3 হোল স্কয়াৰ এনেকুৱা লিখিব পাৰো ইকুৱেল টু 10 এতিয়া এইটো দুয়োফালে বৰ্গ ললে এইফালৰ বৰ্গমূলটো উঠি যাব আৰু ইয়াত কি আহিব 10 ৰ ওপৰত বৰ্গ আহিব সো আমি এইটো এনেকুৱা লিখিব পাৰিম 10 - 2 ইকুৱেল টু হৈ আছে আমাৰ h স্কয়াৰ প্লাস এইটো y মাইনাস প্লাস হৈ যাব y + 3 হোল স্কয়াৰ ইকুৱেল টু এফালে বৰ্গ ললে কিমান হৈ যাব 10 স্কয়াৰ হৈ যাব আমি ব্ৰেকেটত লিখি থব পাৰো বৰ্গ লৈ সো বৰ্গ লৈ কেনে আমি কি পাইছো এফালৰ স্কয়াৰ ৰুট উঠি গৈছে আৰু এফালে 10 ৰ ওপৰত স্কয়াৰ আহিছে সো এতিয়া কৰিলে এইটো h স্কয়াৰ ইকুৱেল টু 64 প্লাস y + 3 হোল স্কয়াৰ এইটো আমি যদি ফৰ্মুলা মতে ভাঙি দিও তেতিয়া হলে y স্কয়াৰ প্লাস 2 * y * 3 প্লাস 3 স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ ইকুৱেল টু হৈ আছে আমাৰ 100 এতিয়া এইটো ইমপ্লাইজ y স্কয়াৰ আমি আগত লিখিছো y স্কয়াৰ প্লাস 2 * 3 ইকুৱেল টু 6 সো 6y প্লাস এইটো 3 স্কয়াৰ ইকুৱেল টু হৈ আছে 9 এইটো আছে 64 সো 64 প্লাস 3 স্কয়াৰৰ কাৰণে আমি 9 লিখিছো 100 ইফাল লৈ আহিলে হৈ যাব -100 equal to 0 এতিয়া এইখিনি আমি ক্যালকুলেট কৰিব লাগে এটো ইমপ্লাইজ y স্কয়াৰ প্লাস 6y মাইনাস এটো 64 লগত যদি আমি 9 প্লাস কৰি দিও তেতিয়া হলে আমি পাও 73 64 প্লাস 9 কৰিলে আমি পাই আছো 73 এতিয়া মাইনাস 100 ৰ পৰা 73 মাইনাস কৰিব লাগে 100 ৰ আগত মাইনাস চিন আছিল গতিকে ফাইনালি মাইনাস আহিব এতিয়া 100 minus 73 কৰিলে আৰু 7 আহি আছে সো ইয়াত 9 আছিল 9 ৰ পৰা 7 গলে 2 গতিকে -27 ইকুৱেল টু 0 এইটো আমি কি পালো এটা দ্বিঘাত সমীকৰণ পাই গলো এতিয়া -27 আছে ইয়াত কিমান আছিল y স্কয়াৰ লগত হক 1 আছিল গতিকে আমি 27 ক ফেক্টৰাইজ কৰিব লাগে 27 ক যদি আমি ফেক্টৰাইজ কৰো তেতিয়া হলে আমি কেনেকৈ পাম 9 * 3 = 27 পাও 9 * 3 = 27 পাই আছো ইয়াত 27 ৰ আগত কি আছিল মাইনাস আছিল গতিকে 9 ত মাইনাস লগাব লাগিব নতুবা 3 ত মাইনাস লগাব লাগিব আমি 3 যদি মাইনাস লগাই চাও তেতিয়া হলে কি পাম 9 - 3 = 6 হৈ আছে 6 কি আছিল ইয়াতে y ৰ হক আছিল গতিকে আমি এনেকৈ লিখিম y স্কয়াৰ = 6 ৰ হলনি আমি একেই লিখিম 9 - 3 সো 9 - 3 y plus -27 equal to 0 এতিয়া এইটো ইমপ্লাইজ পাই আছো y স্কয়াৰ plus 9y minus 3y minus 27 equal to 0 এতিয়া প্ৰথম দুটা পদৰ পৰা আমি y কমন লব পাৰিম মই এফালে কৰিছো এইটো ইমপ্লাইজ ইয়াত প্ৰথম পদ y স্কয়াৰ আছিল তাৰ দ্বিতীয় পদটো আছিল +9 গতিকে y যদি কমন লও তেতিয়া হলে কি আহিব ইয়াত দুটা y মাল্টিপ্লাই হৈ আছিল এটা y ব্ৰেকেটৰ ভিতৰত গুচি যাব প্লাস ইয়াত y লগত +9 মাল্টিপ্লাই হৈ আছিল সো ইয়াত +9 থাকিব আৰু দ্বিতীয় পদ দুটাৰ পৰা আমি যদি চাও ইয়াতো -3 মাল্টিপ্লাই হৈ আছে -27 ৰ লগতো -3 আছিল গতিকে আমি -3 কমন লৈ লও -3 কমন লৈ ললে ইয়াত কি থাকিব দ্বিতীয় যিটো পদ আছিল ইয়াত কি থাকিব y থাকিব আৰু -27 ৰ জায়গাত -3 আমি কমন লৈ লৈছো যেহেতু -3 আমি কমন লৈ লৈছো কি থাকিব অকল 9 থাকিব গতিকে এটো কি হ'ব +9 হ'ব এটো ইকুৱেল টু 0 এতিয়া
আমি ব্ৰেকেটৰ ভিতৰত y + 9 একে আছে গতিকে আমি y + 9 কমন লৈ লব পাৰো y + 9 কমন ললে y - 3 পাই আছো ইকুৱেল টু 0 এতিয়া এইটো 0 হ'ব লাগিলে পূৰণ ফলটো 0 হ'ব লাগিলে দুয়োটাই 0 হ'ব লাগিব নতুবা দুয়োটাৰ যিকোনো এটা 0 হ'ব লাগিব গতিকে এইটো আমি এনেকৈ লিখো therefore either y + 9 equal to 0 or y minus 3 equal to 0 এতিয়া y + 9 equal to 0 হলে y equal to আমি পাই আছো -9 y minus 3 equal to 0 হলে আমি y equal to পাই আছো implies y equal to 3 আমাক সুধিছিলে y এর সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2 minus 3 q 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় আমি y মান কি পাইছো দুটা মান পাইছো y equal to -9 আৰু y equal to 3 গতিকে ইয়াৰ তলত আমি লিখি দিম এতেকে y equal to -9 নাইবা y equal to 3 হলে p আৰু q বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হ'ব সো এইটো আমাৰ হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 9 লৈছো কোৱেশ্চন নম্বৰ 9 ত আমাক দিছে যদি q01 বিন্দুটো p5 - 3 আৰু r x6 ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিওৱা তদুপৰি qr আৰু pr দূৰত্ব কেইটা উলিওৱা সো আমি এইটো স্টাৰ্ট কৰিছো দিয়া আছে কি আমাক প্ৰদত্ত বিন্দু q01 ইয়াৰ পিছত দিয়া আছে p বিন্দুৰ স্থানাংক p5 - 3 ইয়াৰ পিছত r বিন্দুৰ স্থানাংক আমাক দিয়া আছে rx6 ইয়াৰ আমি x স্থানাংক ওলাব লাগে r বিন্দুটোৰ সো আমাক কৈছে q বিন্দুটো p আৰু r ৰ পৰা সমদূৰৱৰ্তী গতিকে qp ইকুৱেল টু হ'ব qr আমি লিখি দিও qr ইকুৱেল টু qp যেহেতুকে q বিন্দুটো p আৰু r ৰ পৰা সমদূৰৱৰ্তী হ'ব গতিকে qr ইকুৱেল টু হৈ আছে আমাৰ qp সো এইটো আমি প্ৰশ্ন মতে লিখিব পাৰো qp ইকুৱেল টু qr এতিয়া qp ৰ দূৰত্ব আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি কেনে যদি উলাও qr ৰ দূৰত্ব যদি উলাও তেতিয়া হলে কি হৈ আছে এইটো আমাৰ দ্বিতীয় বিন্দু এইটো প্ৰথম বিন্দুৰ দৰে হৈ আছে সো x - 0 হ'ব x - 0 হোল স্কয়াৰ প্লাস এইটো y স্থানাংক যদি মাইনাস কৰো y to -y1 কৰিলে 6 - 1 হোল স্কয়াৰ ইকুৱেল টু এতিয়া আমি ওলাব লাগে qp q হৈছে প্ৰথম বিন্দু আৰু p হৈছে দ্বিতীয় বিন্দু সো 5 - 0 হ'ব 5 - 0 হোল স্কয়াৰ প্লাস y to -y1 কৰিলে এতিয়া y to কিমান আছে ইয়াত -3 আছে গতিকে -3 মাইনাস এটো 1 আছে y1 ৰ জায়গাত গতিকে -1 হোল স্কয়াৰ এতিয়া দুয়োফালে বৰ্গমূল ললে স্কয়াৰ ৰুট উঠি যাব যদি স্কয়াৰ ৰুট উঠি যায় ইয়াত কি হ'ব x - 0 হোল স্কয়াৰ ইকুৱেল টু হৈ আছে ফাইনালি x স্কয়াৰ প্লাস 6 - 1 ইকুৱেল টু 5 স্কয়াৰ 5 - 0 কৰিলে আমি পাই আছো 5 স্কয়াৰ প্লাস এটো -3 - 1 ইকুৱেল টু হৈ আছে -4 হোল স্কয়াৰ এতিয়া 5 স্কয়াৰ কেনসেল হৈ যাব গতিকে ইমপ্লাইজ x স্কয়াৰ ইকুৱেল টু আমি পাই আছো -4 স্কয়াৰ কৰিলে 16 এতিয়া যদি আমি বৰ্গমূল লও তেতিয়া হলে কি পাম x ইকুৱেল টু প্লাস মাইনাস √16 এইটো ললে আমি পাম x ইকুৱেল টু প্লাস মাইনাস 16 ৰ বৰ্গমূল হৈ যায় 4 গতিকে x ৰ মান আমি কি পালো দুটা পালো x ৰ মান হয়তো +4 হ'ব পাৰিব নতুবা x ৰ মান -4 হ'ব পাৰিব এতিয়া x ৰ মান যদি +4 হয় তেতিয়া হলে আমি কি ওলাম qr আৰু pr ওলাম যেতিয়া x ৰ মান -4 হ'ব তেতিয়া আমি কি ওলাম qr আৰু pr ওলাম সো আমি ইয়াত কৰিছো x ইকুৱেল টু +4 কাৰণে কৰি আছো x ইকুৱেল টু +4 হলে আমি ওলাব লাগে qr সো qr ইকুৱেল টু √, এতিয়া r বিন্দুটো দ্বিতীয় বিন্দু হিচাপে লম সো ইয়াত x ৰ জায়গাত আমি কিমান লিখিম 4 লিখিম সো আমি লিখিম 4 মাইনাস 0 হোল স্কয়াৰ প্লাস y টোৰ জায়গাত কিমান আছিল 6 সো 6 মাইনাস 1 হোল স্কয়াৰ এটো ইকুৱেল টু 4 - 0 কৰিলে 4 এ হয় 4 স্কয়াৰ প্লাস 6 - 1 কৰিলে 5 গতিকে 5 স্কয়াৰ 4 স্কয়াৰ ইকুৱেল টু হৈ আছে 16 প্লাস 5 স্কয়াৰ ইকুৱেল টু 25
এতিয়া 25 প্লাস 16 দুয়োটা যদি আমি প্লাস কৰি দিও তেতিয়া হলে আমি পাই আছো 41 so qr equal to পাই গলো আমি √41 ইয়াৰ পিছত আমি কি ওলাব লাগে qr ওলোৱা হৈ গল এতিয়া আমি pr ওলাব লাগে pr equal to আমি ইয়াত কাখত ওলাইছো তলত লিখি লৈছো pr equal to কি হ'ব x2 - x1 এতিয়া p বিন্দু এইটো হয় r বিন্দু এইটো হয় x ৰ জায়গাত এতিয়া কিমান লৈছো +4 লৈছো সো কিমান হ'ব 4 - 5 হোল স্কয়াৰ হ'ব এটো 4 - 5 হোল স্কয়াৰ এটো x2 - x1 x2 ৰ জায়গাত এতিয়া কি হ'ব +4 লৈছো যে এটোকে 4 হ'ব 4 - 5 হোল স্কয়াৰ এটো হ'ব 6 - -3 হোল স্কয়াৰ সো y2 - y1 হ'ব 6 - -3 হোল স্কয়াৰ +3 হৈ যাব so finally পাম আমি 6 + 3 হোল স্কয়াৰ এতিয়া এইটো কৰিলে 4 - 5 ইকুৱেল টু আছে 1 গটিকে 1 স্কয়াৰ 6 + 3 ইকুৱেল টু 9 গটিকে 9 স্কয়াৰ এতিয়া 1 স্কয়াৰ ইকুৱেল টু 1 9 স্কয়াৰ ইকুৱেল টু 81 এটো হৈ আছে আমাৰ √82 এতিয়া ইয়াক আৰু আমি সৰু কৰিব নোৱাৰিম গটিকে pr ইকুৱেল টু আমি পাই আছো 82 এতিয়া x ইকুৱেল টু -4 হলে কি হ'ব আমি চাব লাগে x ইকুৱেল টু -4 হলে আমি ওলাম প্ৰথম qr equal to এতিয়া এইটো হ'ব -4 - 0 হোল স্কয়াৰ এটো চাই কেনে আমি লিখিব পাৰো এটো 4 আছিল ইয়াত কি আহিব -4 আহিব অকল বাকিখিনি একেবাৰে একে থাকিব 6 - 1 হোল স্কয়াৰ এটো যদি আমি কৰি দিও -4 স্কয়াৰ কৰিলে -4 - 0 এটো -4 হৈ যাব -4 হোল স্কয়াৰ +5 স্কয়াৰ -4 স্কয়াৰ কৰিলে আকৌ প্লাসে হয় গটিকে এইটো হৈ যাব 16 প্লাস এইটো 5 স্কয়াৰ হৈ যাব 25 সো আমি যদি চাও একে পাই আছো এইটো ইকুৱেল টু ফাইনালি পাম √41 ইয়াৰ পিছত যদি x ইকুৱেল টু -4 হয় আমি কি ওলাব লাগে pr ওলাব লাগে মই এফালে অলপমান জায়গা ওলাই লৈছো সো এইটো যেতিয়া x ইকুৱেল টু -4 হ'ব আমি ওলাব লাগে pr সো pr ইকুৱেল টু √, এটো কিমান আছিল 4 - 5 আছিল কি হলনি হ'ব অকল +4 ঠাইত -4 আহিব সো -4 - 5 হোল স্কয়াৰ +6 + 3 হোল স্কয়াৰ এইটো ইকুৱেল টু হৈ যায় √, -4 - 5 ইকুৱেল টু -9 হোল স্কয়াৰ +6 + 3 ইকুৱেল টু হৈ আছে আমাৰ 9 স্কয়াৰ এতিয়া এটো যদি আমি চাও -9 ৰ স্কয়াৰ কৰিলেও আমি 81 পাম আৰু +9 ৰ স্কয়াৰ কৰিলেও আমি 81 পাম গটিকে এটো কি হৈ গল 2 * 81 হৈ গল গটিকে 81 ৰ বৰ্গমূল কিমান হয় 81 ৰ বৰ্গমূল 9 হয় গটিকে এটো কি হ'ব 9√2 হ'ব আমি কি পালো x ইকুৱেল টু +4 হলে qr ইকুৱেল টু পালো √41 একক আৰু pr পালো 82 একক ইয়াৰ পিছত -4 হলে qr ইকুৱেল টু পালো 41 একক আৰু pr ইকুৱেল টু পালো 9√2 একক সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 9 কমপ্লিট হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 10 লৈছো কোৱেশ্চন নম্বৰ 10 ত আমাক দিছে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে x y বিন্দুটো 36 আৰু -34 বিন্দুৰ দুটাৰ পৰা সমদূৰৱৰ্তী হয় আমি এনেকুৱা লিখো ধৰা হল pxy বিন্দুটো q36 আৰু r-34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী যদি সমদূৰৱৰ্তী হয় আমি কি লিখিব পাৰিম pq ইকুৱেল টু pr যেহেতুকে p বিন্দুটো সমদূৰৱৰ্তী আমি এটো লিখিব পাৰো এতিয়া pq ইকুৱেল টু আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি লিখিম pq হলে এটো প্ৰথম বিন্দু হ'ব এটো q2 দ্বিতীয় বিন্দু হ'ব x2 - x1 হৈ আছে আমাৰ 3 - x হোল স্কয়াৰ প্লাস y2 - y1 হৈ আছে 6 - y হোল স্কয়াৰ ইকুৱেল টু p r ৰ ক্ষেত্ৰত কি হ'ব p ক আমি প্ৰথম বিন্দু হিচাপে লও
r বিন্দুটো দ্বিতীয় বিন্দু হিচাপে লও তেতিয়া হলে x2 -3 হৈ আছে গতিকে x2 - x1 হৈ আছে -3 - x হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আছিলে ইয়াত y2 ৰ জায়গাত কিমান আছে 4 আছে গতিকে 4 - y হোল স্কয়াৰ 4 - y হোল স্কয়াৰ এতিয়া দুয়োফালে বৰ্গ আছিলে যদি দুয়োফালে বৰ্গমূল আছিলে যদি বৰ্গ লও দুয়োফালৰ বৰ্গমূল উঠি যাব উঠি গলে অকল এইখিনিয়ে থাকিব ৰুটৰ ভিতৰত থকাখিনি সো আমি লিখিব পাৰো 3 - x হোল স্কয়াৰ প্লাস 6 - y হোল স্কয়াৰ ইকুৱেল টু এটো -3 - x আমি মাইনাসটো কমন লৈ লব পাৰো মাইনাসটো কমন লৈ ললে এনেকুৱা হ'ব -3 + x মাইনাস কমন লৈ ললে এটো ব্ৰেকেটৰ ভিতৰত থাকিব 3 + x হোল স্কয়াৰ প্লাস এটো 4 - y হোল স্কয়াৰ এতিয়া এটো পাই আছো 3 - x হোল স্কয়াৰ গতিকে 3 স্কয়াৰ -2 * 3 * x plus x square এটোৰ পৰা আহি আছে plus 6 - y whole square আছিলে এটো হ'ব 6 square minus 2 * 6 * y plus y square এটো equal to এফালে আমি মাইনাসৰ স্কয়াৰ কৰিলে কি পাম প্লাসে পাম গতিকে কি হ'ব ফাইনাল থাকিব 3 plus x whole square আমি কৰিব লাগে যেহেতুকে আমি মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাম আমি কি কৰিব লাগে 3 plus x whole square কৰিব লাগে এতিয়া 3 plus x whole square কৰিলে আমি পাম 3 square plus 2 * 3 * x plus x square plus এইখিনিত কিমান আছিল 4 - y whole square আছিল গতিকে হ'ব 4 square minus 2 * 4 * y plus y square এতিয়া ইকুৱেল চিনৰ দুয়োফালে যদি আমি চাও ইয়াতে প্লাস x square আছে ইয়াতো প্লাস x square আছে কেনসেল হৈ যাব ইয়াত প্লাস y square আছিল প্লাস y square আছিল সো প্লাস y square কেনসেল হৈ যাব এটো 3 square দুয়োফালে আছিল কেনসেল হৈ যাব ইয়াৰ বাহিৰে আৰু বেলেগ একো কেনসেল হ'বলগীয়া নাই গতিকে আমি এতিয়া ক্যালকুলেট কৰিম 2 * 3 = 6 গতিকে -6x plus 6 square equal to আছে 36 minus 2 6 are 12 so minus 12y আৰু সমান চিনৰ এইফালে থাকি গল equal to 2 3 are 6 so 6x আৰু plus 6x হ'ব তাৰ পিছত এটো plus 4 square আছিল 4 square equal to হয় 16 ইয়াৰ পিছত আছিল minus 2 * 4 equal to 8 so 8y এটো -6x আছিল -6x এটো +6x তো সমান চিনৰ এইফালে লৈ আহিলে হৈ যাব -6x এটো +36 আছিল আমি পিছত লিখিম এটো -12y আছে এটো লিখি লও -12y এফালে কি আছিল -8y আছিল এফালে লৈ আহিলে +8y হৈ যাব মাইনাস চিনটো হলনি হৈ কেনে +8y হৈ যাব এতিয়া ইয়াত কিমান আছিল +36 আছিল সো +36 লিখি লও ইয়াত কিমান আছিল +16 আছিল সমান চিনৰ এফালে লৈ আহিলে হৈ যাব এটো -16 এতিয়া এফালে একো না থাকিব সো ইকুৱেল টু 0 এতিয়া -6x - 6x equal to আছে -12x এটো -12y + 8y এটো -12 + 8 কৰিলে আমি -4 পাও লগত আছিল y গতিকে আমি পালো -4y এটো +36 - 16 সো এটো মাইনাস কৰিলে আমি পাম 20 equal to 0 এতিয়া আমি কি পালো তেতিয়া হলে -12x - 4y + 20 equal to 0 আমি যদি চাও গোটেই কেইটাই কি হয় এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ আৰু ইয়াৰ তিনিটা পদে 4 ৰে বিভাজ্য হয় যদি আমি -4 ৰে ডিভাইড কৰি দিও তেতিয়া হলে আমি কি পাম -4 দি যদি ডিভাইড কৰি দিও এটো মাইনাস চিনটো নোহোৱা হৈ কেনে প্লাস হৈ যাব এতিয়া 4 ৰে 12 ক ডিভাইড কৰিলে আমি পাই আছো 3 সো এটো হৈ গল 3x এটো -4 আছিল y লগত -4 ৰে ডিভাইড কৰি দিলে এটো হৈ যাব +1y এটো +20 আছিল -4 ৰে ডিভাইড কৰি দিলে মাইনাস হৈ যাব মাইনাস কিমান হৈ যাব তেতিয়া হলে -5 হৈ যাব এটো ইকুৱেল টু 0 এটো আমি কৰি কেনে দেখুৱাই দিব পাৰো মই সাইডত কৰি দেখাইছো এটো -12x -4y +20 আছিল equal to 0 এতিয়া -12x ক আমি কি মানেৰে ডিভাইড কৰিম -4 ৰে ডিভাইড কৰিম এটুকো আমি কি মানেৰে ডিভাইড কৰিম -4 ৰে ডিভাইড কৰিম আৰু +20 আছিল এটুকো আমি কি কৰিম -4 ৰে ডিভাইড কৰিম এতিয়া যদি আমি ডিভাইড কৰি চাও এটো তিনিটা ভাগ কৰি লব পাৰো আমি
এইটো মাইনাস মাইনাস মিলি কেনে কি হৈ যাব প্লাস হৈ যাব এতিয়া 4 এ 12 ক কাটিলে 4 3 * 12 গতিকে পালো প্লাস 3x আমি ইয়াত লিখিছো 3x ইয়াৰ পিছত -4y কো আমি -4 এ ডিভাইড কৰিছিলো এতিয়া মাইনাস মাইনাস ক্যান্সেল গৈ কেনে থাকিব কিমান প্লাস 4 লগত 4 কাট খাই কেনে 1 হ'ব গতিকে ফাইনালি থাকিব প্লাস 1y 1 আমি নিলিখো গতিকে অকল লিখিছো প্লাস y ইয়াৰ পিছত প্লাস 20 ক আমি -4 এ ডিভাইড কৰিব লাগে ডিভাইড কৰিলে আমি পাই আছো কিমান প্লাস মাইনাস ৰিজাল্ট আহি আছে মাইনাস সো 5 4 * 20 গতিকে -5 আমি ইয়াত লিখিছো -5 এতিয়া গটে কেইটাকে আমি -4 এ ডিভাইড কৰিব কিহৰ কাৰণে পাৰিছো কাৰণ এইফালে 0 আছিল একচুয়ালি আমি এইফালৰ 0 টুকো -4 এ ডিভাইড কৰিছো -4 এ 0 ক ডিভাইড কৰি কেনে ইকুৱেল টু 0 এ পাইছো এই কাৰণে এইটো ইকুৱেল টু 0 লিখিছো সো আমি ৰিলেচনটো কি পালো 3x + y = -5 এইটো হৈছে আমাক উলিয়াব দিয়া x আৰু y ৰ মাজৰ সম্পৰ্ক x আৰু y ৰ মাজৰ সম্পৰ্কটো যদি এইটো হয় 3x + y - 5 = 0 হয় তেতিয়া হলে কি হ'ব x y বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ মাজৰ পৰা সমদূৰৱৰ্তী হ'ব সো আমি লিখিব পাৰো এতেকে প্ৰদত্ত এতেকে নিৰ্ণয় x আৰু y ৰ মাজৰ সম্পৰ্ক হল এটো আমি লিখি দিম 3x + y -5 = 0 সো আমাৰ এইটো এইখিনিতে কমপ্লিট হৈ গল এক্সারসাইজ 7.1 অৰ কোয়েশ্চন নম্বৰ 6 আমি নাই কৰা কোয়েশ্চন নম্বৰ 6 একেবাৰে ইজি হয় ইয়াত আমাক কি দিয়া আছে চাৰিটাকে বিন্দু দিয়া আছে সো চাৰিটা বিন্দু একাধিক্ৰমে আমি নাম দি লব পাৰো a b c d এনেকুৱা নাম দি লব পাৰো এতিয়া এই চাৰিটা বিন্দু কি হ'ব এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হ'ব বুলি আমাক কৈছে সো আমি এটা চতুৰ্ভুজ আকি ললে এনেকুৱা হৈ যাব a b c d এতিয়া চতুৰ্ভুজটো কি হ'ব এটো জনাৰ কাৰণে আমি কি জানিব লাগিব চতুৰ্ভুজটোৰ বাহুবিলাকৰ দৈৰ্ঘ্য কিমান হয় এটো জানিব লাগিব আৰু কৰ্ণ দুডালৰ দৈৰ্ঘ্য কিমান হয় জানিব লাগিব গতিকে ইয়াৰ পৰা আমি কি ওলাব লাগিব আমি চাৰিটা বিন্দু এনেকুৱা নাম দি কেনে লিখি ললো a b c d নতুবা p q r s আমাৰ জি মন যায় ইয়াৰ পিছত আমি কি দৈৰ্ঘ্য ওলাব লাগিব আমি ওলাব লাগিব a b = কিমান b c = কিমান ওলাব লাগিব c d = কিমান ওলাব লাগিব আৰু d a বা ad কিমান ওলাব লাগিব ইয়াৰ পিছত আমি কৰ্ণ দুডালৰ দৈৰ্ঘ্য ওলাব লাগিব কৰ্ণ দুডাল কি হ'ব ইয়াত ac হ'ব এডাল কৰ্ণৰ দৈৰ্ঘ্য ওলাব লাগিব আনডাল কৰ্ণ হ'ব b d গতিকে আমি bd = কিমান হয় ওলাব লাগিব এতিয়া এই ছয়টা দৈৰ্ঘ্য ওলোৱাৰ পিছত আমি ক'ব পাৰিম এইটো চতুৰ্ভুজটো কি হ'ব আয়তক্ষেত্ৰ হ'ব নে সমান্তৰিক হ'ব নে ৰম্বাস হ'ব নে বৰ্গ হ'ব আমি ক'ব পাৰিম সো আমি এই দূৰত্বখিনি উলিয়াই লোৱাৰ পিছত বাকিখিনি আমি কি কৰিম চতুৰ্ভুজৰ ধৰ্ম ব্যৱহাৰ কৰি কেনে আমি সিদ্ধান্ত ল'ব লাগিব এই চতুৰ্ভুজটো কি হ'ব সো কোয়েশ্চন নম্বৰ 6 কৰিবলৈকে গলে আমি চতুৰ্ভুজৰ ধাৰণা আমি জানিব লাগিব আৰু এতিয়ালৈকে আমি যিখিনি স্থানাঙ্ক জ্যামিতি শিকিলো সেইখিনিৰ লগত আমি চতুৰ্ভুজৰ ধাৰণাখিনি মিলাই লৈ কেনে কোয়েশ্চন নম্বৰ 6 কৰিব পাৰিম এইটো নিজে চেষ্টা কৰি চোৱাৰ কাৰণে এৰি দিয়া হ'ল এইখিনিতে আমি এক্সারসাইজ 7.1 কমপ্লিট কৰিছো 7.1 ৰ লগত জড়িত যি কোনো প্ৰবলেম থাকিলে বা কিবা কোয়েশ্চন বুজি নাপালে যদি আমাক জনোৱা যায় তেতিয়া হলে এইটো আমি আকৌ নতুনকৈ আলোচনা কৰিব পাৰিম সো এইখিনিতে আমি 7.1 কমপ্লিট কৰিছো